নমস্কাৰ মঞ্চত উপবিষ্ট আজিৰ এই বক্তৃতানুষ্ঠানৰ শ্ৰদ্ধেয় সভাপতি ফুকন মহোদয়, যোৰহাটৰ এই নেহৰু পাৰ্কৰ শ্ৰী শ্ৰী বিষ্ণুযজ্ঞ মন্দিৰৰ সম্পাদক মাননীয় বৰুৱা প্ৰমুখ্যে প্ৰমুখ কৰ্মকৰ্তাবৃন্দ আৰু অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ ইয়াত উপস্থিত ভক্তিপ্ৰাণ পুথিবৃন্দ, আপোনালোকৰ প্ৰায় সকলোৰে বাবে এতিয়া আৰু অজানা হৈ থকা নাই যে যোৰহাটৰ সৈতে আমাৰ পৰিয়ালৰ এটা নিবিড় এটা ঘনিষ্ঠতম সম্বন্ধ আছে। যোৰহাট আমাৰ শিক্ষাৰ আদি পীঠস্থান। বাল্য ভৱনত আমি শিক্ষা আৰম্ভ কৰিছিলোঁ। সুদীৰ্ঘ 7 বছৰ মোৰ দেউতা অসমৰ হয়তো প্ৰথমজন প্ৰখ্যাত কবি আৰু গীতিকাৰ, যিজনে সৌভাগ্যক্ৰমে বা দুৰ্ভাগ্যক্ৰমে ভূপেন হাজৰিকাতকৈ বেছি গীতি সাহিত্য অসমীয়া সাহিত্য জগতলৈ দান দি থৈ গৈছে। কেশৱ মহন্ততকৈও বেছি, পুৰুষোত্তম দাসতকৈও বেছি, মোৰ দেন 1000 লিৰিক্স, সহস্ৰ গীতি কাব্য। কিন্তু দেউতা এতিয়াও অখ্যাত। কেৱল মাত্ৰ 1000 গীতি সাহিত্যই নহয়, 400 poetry in 3 different languages, অসমীয়া, বাংলা আৰু ইংৰাজী ভাষাত more than 400 poetry, apart from many hundreds translated poem from English and Bangla, ইংৰাজী আৰু বাংলাৰ পৰা। আকৌ যদি দেউতাৰ অনুবাদ সাহিত্যৰ কথা ক'বলৈ যোৱা যায়, এক বিৰাট স্তূপ বাল গংগাধৰ তিলকৰ সহস্ৰ পৃষ্ঠাৰ গীতা ৰহস্য, 8-10খন বাংলা উপন্যাসৰ অসমীয়া অনুবাদ, কালিদাসৰ কেইবাখনো গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ, গীত গোবিন্দমৰ কাব্যিক ভাষান্তৰ, গদ্যলৈ ভাষান্তৰ নহয়, কাব্যিক ভাষান্তৰ। কিন্তু দেউতা এতিয়াও নীৰৱ। এবাৰ নিউজ লাইভৰ পৰা দেউতাৰ যেতিয়া সাক্ষাৎকাৰ লৈছিল মহিৰুহ, মই এই কথাষাৰ কিয় উল্লেখ কৰিছোঁ, কাৰণ গীতোক্ত বিবিধ পথৰ সৈতে দেউতাৰ কথাৰ এটা নিবিড় সম্বন্ধ মই আৱিষ্কাৰ কৰিছোঁ। দেউতাক সুধিছিল, আপুনি কিয় গান লিখিছে, কিয় কবিতা লিখিছিলে? দেউতাই কৈছে, মই নাজানো, মই লিখিব পাৰোঁ বাবে লিখিছিলোঁ। দেউতাৰ কোনো বঁটা, বাহন, খ্যাতি, কোনো প্ৰতিষ্ঠা স্বীকৃতিৰ প্ৰতি ন্যূনতম লঘু নাছিল। যদি দেউতাৰ ঘৰলৈ কোনোবা এজন ব্যক্তি আহিছে, গান এটা যদি লিখিছে, কবিতা এটা যদি লিখিছে, সেইখিনি যদি সেইজন ব্যক্তিৰ ওচৰত পাঠ কৰিব পাৰিছে, তাতেই দেউতাই একেবাৰে বিমল আনন্দ লাভ কৰিছিল। অৰ্থাৎ একেবাৰে বিদুক্ত যিটো নিষ্কাম যোগীৰ কথা কোৱা গৈছে গীতাৰ 2 নম্বৰ অধ্যায়ৰ 45 নম্বৰ শ্লোকত, একেবাৰে নিষ্কামভাৱে দেউতাই সাহিত্য সাধনা কৰিছিল। আৰু সেই দেউতাৰ যোৰহাট 7 বছৰ ব্যাপী দেউতাৰ কৰ্মস্থল আছিল। ইয়াৰ উপৰি যোৰহাটৰ সৈতে মোৰ এটা নিবিড় আধ্যাত্মিক সম্বন্ধ আছে। আপোনালোক আচৰিত হৈছে যে what could be my spiritual relationship with যোৰহাট? শ্ৰী অৰবিন্দৰ ম্যাগনাম ওপাছ লাইফ ডিভাইনৰ যদি বাংলা অনুবাদ নাথাকিলহেঁতেন, তেনেহ'লে মই শ্ৰী অৰবিন্দৰ এই বিশাল আলোকৰ মাজত প্ৰৱেশ কৰাটো মোৰ বাবে কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আৰু এই বাংলা অনুবাদৰ সৈতে যোৰহাটৰ এটা নিবিড় ঘনিষ্ঠতম সম্বন্ধ আছে। লাইফ ডিভাইনৰ এতিয়ালৈ কেৱল বাংলা আৰু হিন্দী অনুবাদ হৈছে, আন ভাষালৈ অনুদিত কোনেও কৰিব পৰা নাই। হিন্দী অনুবাদ ইমান সমৃদ্ধ নহয়, কিন্তু এই বাংলা অনুবাদ শ্ৰী অৰবিন্দৰ জীৱনকালতেই সম্ভৱ হৈছিল। আৰু শ্ৰী অৰবিন্দই বাংলা অনুবাদ প্ৰত্যক্ষ কৰি কৈছিল, দিছ ইজ লিভিং ট্ৰান্সলেশ্যন বুলি কৈ গৈছিল, জীৱন্ত অনুবাদ বুলি কৈ গৈছিল। আৰু যিজন ব্যক্তিয়ে অনুবাদ কৰিছিল তেওঁৰ নাম যোগী অনিৰ্বাণ। But he was originally যোগী নিৰ্বাণানন্দ। নিৰ্বাণানন্দ আছিল যোৰহাটৰ ককিলামুখত তেওঁৰ আদি পীঠস্থান আছিল। অসম, বংগ, সাৰস্বতন্ত্ৰ তেওঁ নিগমাচাৰ্যৰ এজন শিষ্য আছিল। কিন্তু তাৰপিছত তেওঁ নিৰ্বাণানন্দ নাম নিজেই পৰিত্যাগ কৰি হি বিকেম অনিৰ্বাণ। আৰু গতিকে যোৰহাটৰ সৈতে মোৰ এটা নিবিড়, আৰু মই ইয়াত আহিলে প্ৰায়েই মই কেতিয়াবা সেই সাৰস্বত সংঘলৈ যাওঁ, তাত মই প্ৰণিপাত জনাওঁ। আৰু যদি মই অনিৰ্বাণক কোৱা হয়, তেওঁ কিন্তু বাংলা ভাষাত
দেৱভাষালৈ ৰূপান্তৰিত কৰিছিল, বাংলা ভাষাক দেৱভাষালৈ ৰূপান্তৰিত কৰিছিল। আৰু সেইবাবে যোৰহাটৰ সৈতে আমাৰ কেইবাটাও নিবিড় সম্বন্ধ আছে। দ্বিতীয়তে এটা কথা আপোনালোকক বক্তৃতাৰ আৰম্ভণিতে মই কৈ ল'ব বিচাৰিছোঁ, আৰু এয়া মোৰ কোনো বিনম্ৰতা নহয়, এয়া কোনো মোৰ বিনম্ৰতা নহয়, এয়া এক পৰিপূৰ্ণৰূপে যথাৰ্থতা। Neither am I a scholar, nor do I follow scholarship. Neither am I an original thinker. Why then this audacity on my part? তেনেহ'লে মোৰ এই কিয় ধৃষ্টতা? মই যি কৰোঁ, মই যি চিন্তা কৰোঁ, সমস্ত পৰমাদিব্যজননীৰ শ্ৰীচৰণত মই সমৰ্পণ কৰোঁ। আৰু এই সমৰ্পণেই দৰাচলতে মোৰ সমগ্ৰ সাহস, মোৰ সমগ্ৰ শক্তি, মোৰ সমগ্ৰ ধৃষ্টতাৰ একমাত্ৰ উৎস। আমি ইয়াত প্ৰথমতেই আমি গীতাৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছোঁ। গীতাৰ ত্ৰিবিধ জ্ঞান আৰু ত্ৰিবিধ কৰ্মৰ ত্ৰিবিধ পথ আৰু ত্ৰিবিধ জ্ঞান। এয়া দৰাচলতে গীতাৰ ৭ শ্লোকক ত্ৰিবিধ পথ আৰু ত্ৰিবিধ জ্ঞান বুলি কোৱাটো এক প্ৰকাৰে ধৃষ্টতা। কাৰণ গীতাৰ ৭ শ্লোকৰ প্ৰত্যেকটোৱেই একো একোটা পথ আৰু ৭ শ্লোকৰ প্ৰত্যেকটো শ্লোকেই একো একোটা জ্ঞান। কিন্তু আমি গীতাই কোৱা ধৰণে আমি ত্ৰিবিধ জ্ঞান আমি নিৰ্বাচন কৰিছোঁ গীতোক্ত ভাষাৰে। আৰু ইয়াত আমাৰ জ্যোতিৰেখা বাইদেউ আছে, যিসকল অসমীয়া সাহিত্যৰ লগতো জড়িত, যিসকল গৱেষণাৰ লগত জড়িত। গীতাই তিনিটা একেবাৰে ক্ৰমূৰ্ধ ইমান সুন্দৰ অৰ্থপূৰ্ণ শব্দৰে গীতাই নিজৰ ত্ৰিবিধ জ্ঞানৰ কথা কৈছে। আৰু যদি গৱেষকসকলে যদি গৱেষণা কৰে, আমিতো ইয়াত কেৱল মাত্ৰ এভুমুখী অৰ্থাৎ গ্লিম্পছ, আমি ইয়াত কেৱল মাত্ৰ আপোনালোকক অলপ আভাস দিবলৈ যত্ন কৰিম। আৰু এই ত্ৰিবিধ জ্ঞান আমি আহিম পিছলৈ, কেৱল মই তাৰ শীৰ্ষক কেইটা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। গীতাই প্ৰথমটো জ্ঞানক কৈছে কি? সুমধুৰ শব্দ। প্ৰথমটোত কৈছে গুহ্যতম জ্ঞান, গীতাই কৈছে গুহ্যতম জ্ঞান। গুহ্যতম জ্ঞানৰ ওপৰত গীতাই কৈছে, শ্ৰীকৃষ্ণই কৈছে, শুনা এইবাৰ মই তোমাক মোৰ গুহ্যতম জ্ঞান কম। প্ৰথমটোক কৈছে কি? তিনিটা গ্ৰেডেশ্যন, তিনিটা ক্ৰমিক শব্দৰ যিটো কৈছে। প্ৰথমটোক কৈছে গুহ্যতম জ্ঞান, তাৰ পিছত তেওঁ কৈছে গুহ্যতম জ্ঞান, আৰু তাৰ পিছত কৈছে সৰ্বগুহ্যতম জ্ঞান। সৰ্বগুহ্যতম জ্ঞান, এই তিনিবিধ জ্ঞানৰ কথা কৈছে। প্ৰথমটো ক'লে গুহ্যতম, তাৰ পিছত কৈছে গুহ্যতম, আৰু তাৰ পিছত কৈছে সৰ্বগুহ্যতম। আমি তিনিটা জ্ঞানৰ বিষয়ে আমি আভাস দিম। আৰু গীতাৰ যেতিয়া আমি ত্ৰিবিধ জ্ঞান আৰু ত্ৰিবিধ পথৰ কথা we all have a fair idea যে গীতাত জ্ঞান, কৰ্ম আৰু ভক্তিৰ সমন্বয় কৰা হৈছে। গীতাৰ পথ ত্ৰিবিধ পথ বুলি কোৱা হয়। অৱশেষত গীতাই আমাক কৰিবৰ বাবে আমাক কৈছে যে ত্ৰিবিধ পথ। কিন্তু ইয়াত মই যিখিনি কথা কওঁ, আপোনালোকৰ পচন্দ হ'বও পাৰে, নহ'বও পাৰে, আৰু মোৰ নিজৰ মৌলিক কথা নহয়। মই গীতাৰ এই ত্ৰিবিধ, এই গ্ৰেডেড ত্ৰিবিধ নলেজ, গুহ্যতম আৰু সৰ্বগুহ্যতম, এই ত্ৰিবিধ জ্ঞান পোৱাৰ আগতে আন এষাৰ জ্ঞানৰ প্ৰতি মই দৃষ্টি আকৰ্ষণ কৰিছোঁ। এই গুহ্যতম জ্ঞান কথাষাৰ ব্যক্ত কৰাৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, মই তোমাক ইয়াত গুহ্যতম জ্ঞান ক'লোঁ, তেতিয়াও সৰ্বগুহ্যতম জ্ঞান ব্যক্ত কৰা নাই। কৈছে মই তোমাক এই গুহ্যতম জ্ঞান ক'লোঁ, but now what you will do? The difference between religion and spirituality. Religion ক'ব, now you have to abide by whatever I say, তুমি এই কথা পালন কৰিব লাগিব, শুনিব লাগিব। কিন্তু গীতাই, সম্ভৱতঃ গীতাই পৃথিৱীৰ একমাত্ৰ ধৰ্মশাস্ত্ৰ, একমাত্ৰ অধ্যাত্মৰ শাস্ত্ৰ। গীতাই পৃথিৱীৰ মানুহক যিটো স্বাধীনতা প্ৰদান কৰিছে, আনকি আমাৰ আধুনিক যুগৰ কোনো উপন্যাসিকেও সেই স্বাধীনতা প্ৰদান নকৰে, গীতাত শ্ৰীকৃষ্ণই কৈছে, বাবাই মই তোমাক ৭ শ্লোক ক'লোঁ, গুহ্যতম জ্ঞান ক'লোঁ। নাও হোৱাট ইউ উইল ডু? কৈছে তুমি তোমাৰ নিজৰ মননশীলতাৰে তুমি এতিয়া কি কৰিবা? তুমি নিজৰ মননশীলতাৰে তুমি ভাবা, চিন্তা, বিবেচনা কৰা, আৰু বিবেচনা কৰি কৈছে যথেষ্ট চিনি তথা কৰি তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। স্বাধীনতাৰ পৰাকাষ্ঠা শ্ৰীকৃষ্ণ কৈছে তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। তুমি মোৰ কথা মানিব লাগিব বুলি তাত কোনো ধৰা বান্ধা কৰা নাই। কৈছে যথা ইচ্ছা তথা কৰোঁ, কেৱল কৈছে তুমি বিবেচনা কৰিবা।
কেৱল তুমি বিবেচনা কৰা আৰু বিবেচনা কৰি তুমি যি ইচ্ছা তাকে কৰিবা। ঠিক এইধৰণে আপোনালোককো মই কৈছোঁ, whatever I will be speaking, whether you will listen to me or not, আপোনালোকে মোৰ কথা গ্ৰহণ কৰিবও পাৰে, মোৰ কথা বিসৰ্জন দিব পাৰে। I don't have any objection. তাৰপিছত দ্বিতীয়টো জ্ঞানৰ প্ৰতি মই আকৰ্ষণ কৰিছোঁ, এই ত্ৰিবিধ জ্ঞানৰ উপৰি। কিন্তু শ্ৰীকৃষ্ণই কিন্তু যথা ইচ্ছা তথা কৰাৰ কথা এই যে স্বাধীনতা অৰ্জুনক দিয়া গ'ল, হোৱাত অৰ্জুন দিব। অৰ্জুনে ৭৩ নম্বৰ শ্লোকত ১৮ নম্বৰ অধ্যায়ৰ এইটো হ'ল ৬৩ নম্বৰ শ্লোকত কৈছে, ১৮ নম্বৰ অধ্যায়ৰ ৭৩ নম্বৰ শ্লোকত অৰ্জুনক কৈছে, শ্ৰীকৃষ্ণক কৈছে যে সখা, যে মোৰ সকলো মোহ নষ্ট হৈ গৈছে, এতিয়া সকলো মোহ নষ্ট হৈ গৈছে আৰু মোৰ সকলো স্মৃতি মই ঘূৰাই পাইছোঁ, মই উভতাই পাইছোঁ। স্মৃতিৰ লব্ধা বুলি কৈছে, নষ্ট মোহ, মোৰ সকলো মোহ নষ্ট হৈ গৈছে, স্মৃতিৰ লব্ধা, মোৰ সকলো স্মৃতি মোৰ উভতি আহিছে। নাও আই উইল ডু হোৱাটএভাৰ ইউ সে। আপুনি মোক যি ক'ব মই তাকেই কৰিম। এয়া হ'ল গীতাৰ যিজন অৰ্জুনে কৈছিল মই যুদ্ধ নকৰোঁ, মই মোৰ এই আত্মীয় স্বজনক হত্যা কৰি মোক সখা কৰা পৃথিৱীও মোক নালাগে, সেই অৰ্জুনে, সেই হতোৎসাহিত অৰ্জুনক উদ্দীপ্ত, প্ৰণোদিত, উৎসাহিত কৰি আৰু শেষত অৰ্জুনে ১৮ নম্বৰ অধ্যায়ৰ ৭৩ নম্বৰ শ্লোকত কি কৈছে, মোৰ সকলো মোহ নষ্ট হৈ গৈছে, মোৰ সকলো স্মৃতি উভতি আহিছে আৰু তুমি মোক এতিয়া যি কৰিবলৈ দিয়া মই তাকেই কৰিম, মই তাকেই কৰিম। এয়া হ'ল ১৮ নম্বৰ অধ্যায়ৰ ৭৩ নম্বৰ শ্লোক। মই এই ত্ৰিবিধ জ্ঞান পোৱাৰ আগতে আন ত্ৰিবিধ জ্ঞানৰ কথা ক'লোঁ। আৰু ৩ নম্বৰ জ্ঞানটো একেবাৰে অন্তিমতম শ্লোকটো গীতাৰ ১৮ নম্বৰ অধ্যায়ৰ ৭৮ নম্বৰ শ্লোক। এই শ্লোকটো কিন্তু অৰ্জুনেও কোৱা শ্লোক নহয়, শ্ৰীকৃষ্ণইও কোৱা শ্লোক নহয়, বাট ইট ইজ ইণ্টিগ্ৰেল পাৰ্ট অফ দি গীতা, ইণ্টিগ্ৰেল পাৰ্ট অফ দি গীতা। ১৮ নম্বৰ অধ্যায়ৰ ৭৮ নম্বৰ শ্লোক। তেতিয়া যুদ্ধ সমাপ্ত হোৱাই নাই, সঞ্জয়ৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে, আৰু এই শ্লোকটোৰে গীতা সমাপ্ত হৈছে। সঞ্জয়ৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে এষাৰি বাক্য ওলাইছে, কৈছে এই যুদ্ধত কোনে জয়লাভ কৰিব? কৈছে য'ত যোগেশ্বৰ শ্ৰীকৃষ্ণ যিফালে আছে আৰু যিফালে ধনুৰ্ধৰ অৰ্জুন আছে, বিজয় সেইফালে, শ্ৰী সেইফালে, ঐশ্বৰ্য সেইফালে। এই যে তিনিটা জ্ঞান যদিও গীতাৰ মূল শিক্ষাৰ লগত জড়িত নহয়, কিন্তু মোৰ বাবে এই তিনিটা শ্লোক, এটা হ'ল যথা ইচ্ছা তথা গুৰু, তাৰপিছত অৰ্জুনে কৈছে, হতোৎসাহিত অৰ্জুনে শেষত কৈছে যে whatever you will ask me to do, I will do, কাৰণ মোৰ এতিয়া সমস্ত মোহ নষ্ট হৈ গৈছে, মই সকলো স্মৃতি উভতাই পাইছোঁ। আৰু শেষত এই যে সঞ্জয়ে কৈছে যুদ্ধত কোন বিজয়ী হ'ব? যিফালে যোগেশ্বৰ শ্ৰীকৃষ্ণ আছে আৰু ধনুৰ্ধৰ অৰ্জুন আছে, সেইফালে বিজয়, সেইফালে শ্ৰী আৰু সেইফালে ঐশ্বৰ্য। যুদ্ধ সমাপ্ত হোৱাৰ আগেই সঞ্জয়ৰ ভৱিষ্যৎবাণী। আমি এতিয়া আহিছোঁ আজিৰ যিটো ত্ৰিবিধ পথ শ্ৰী অৰবিন্দৰ আলোচনা, গীতাৰ ত্ৰিবিধ পথ আৰু ত্ৰিবিধ জ্ঞান। কিন্তু তাৰ লগতে হোৱাই শ্ৰী অৰবিন্দ, হোৱাই শ্ৰী অৰবিন্দ? শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী মা, যাক আমি পৰমা দিব্যজননীৰ আদৰ ৰূপে শ্ৰদ্ধা কৰোঁ, স্নেহ কৰোঁ, আদৰ কৰোঁ। সেই শ্ৰী মায়ে শ্ৰী অৰবিন্দ আৰু গীতাৰ বিষয়ে কি কৈ গৈছিল, মই সেইখিনি আপোনালোকৰ ওচৰত প্ৰথমতে কৈছোঁ। শ্ৰী মায়ে কৈ গৈছিল যে শ্ৰী অৰবিন্দ কনচিডাৰ্ছ the message of the Gita, considers the message of the Gita to be the basis of the great spiritual movements. ভৱিষ্যতৰ মহান আধ্যাত্মিক বিপ্লৱৰ গীতা হ'ল ভিত্তিস্বৰূপ বুলি কৈছে মেছেজ অফ দি গীতা টু বি দি বেচিছ অফ দি গ্ৰেট স্পিৰিচুৱেল মুভমেণ্টছ। কোনে বিবেচনা কৰিছিল এই ধৰণে? মহাযোগী, মহাঋষি, মহাবিপ্লৱী, মহাকবি শ্ৰী অৰবিন্দ। আৰু কৈছে তাৰপিছত কৈছে শ্ৰীমায়ে কৈছে উইথ জাষ্ট লেড, গীতাই মানুহক পথ প্ৰদৰ্শন কৰিছে ইতিমধ্যে। কৈছে উইল লিড হিউমেনিটি, ভৱিষ্যতেও পথ প্ৰদৰ্শন কৰিব, মোৰ এণ্ড মোৰ, ইয়াতকৈ অধিকভাৱে পথ প্ৰদৰ্শন কৰিব। কলৈ পথ প্ৰদৰ্শন কৰিব? টু ইটছ লিবাৰেশ্যন, মুক্তিৰ অভিমুখে। হোৱাট ইজ দি মিনিং অফ মুক্তি? শ্ৰী অৰবিন্দৰ যুগত নিৰ্বাণৰ কোনো ধাৰণা নাই। শ্ৰী অৰবিন্দৰ মুক্তিৰ ধাৰণা এটা আন ধাৰণা, সেই বিষয়ে আজি আমি আলোকপাত নকৰোঁ। ইয়াত শ্ৰীমায়ে কৈছে ডেট ইজ টু চে
অৰ্থাৎ লিবাৰেশ্যন মানে কি ইয়াত আপোনালোকৰ প্ৰথম যেতিয়া ইয়াত এটা অধ্যাত্ম উপনিষদৰ শ্লোক ইয়াত সুন্দৰভাৱে শ্ৰুতিমধুৰভাৱে ইয়াত উপস্থাপিত কৰা হৈছিল কি কোৱা হৈছিল যে অসতো উমা সৎগময় তমসো উমা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতংগময় দিছ ইজ দি আল্টিমেট মেছেজ অফ ইণ্ডিয়া দিছ ইজ দি আল্টিমেট মেছেজ অফ গীতা ইভেন though it is not part of the Gita it is এয়া হ'ল উপনিষদৰ বাণী দৰাচলতে গীতা সমগ্ৰ উপনিষদৰ সাৰাংশ সামাৰী অফ অল উপনিষদ গতিকে শ্ৰীমায়ে কৈছে লিবাৰেশ্যনৰ অৰ্থ কি কৈছে that is to say to is escape from falsehood and ignorance অৰ্থাৎ মিথ্যা আৰু অজ্ঞানৰ পৰা towards the truth সত্যৰ অভিমুখে অসতো মা সত্যময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতংগময় অৰ্থাৎ সেই মুক্তিৰ দিশে গীতাই অতীততো পৃথিৱীৰ মানুহক সহায় কৰিছে ভৱিষ্যতেও অধিকৰ পৰা অধিকভাৱে কৰিব সেই মুক্তিৰ অভিমুখে আমাক সহায় কৰিব আমাৰ নেতৃত্ব প্ৰদান কৰিব তাৰপিছত কৈছে ফ্ৰম দি টাইম অফ ইটছ ফাৰ্ষ্ট এপিয়াৰেঞ্চ অৰ্থাৎ গীতা শ্ৰীমায়ে কৈছে ফ্ৰম দি টাইম অফ ইটছ ফাৰ্ষ্ট এপিয়াৰেঞ্চ the Gita has had an immense spiritual action কৈছে গীতাৰ প্ৰভাৱ ব্যাপক আছিল বুলি কৈছে যেতিয়াৰ পৰা গীতা পৃথিৱীত প্ৰথম উক্ত হৈছে তেতিয়াৰ পৰাই গীতাৰ প্ৰভাৱ কৈছে ইমেন্স প্ৰভাৱ বুলি কৈছে বিৰাট প্ৰভাৱ কৈছে from the time of its first appearance the Gita has had an immense spiritual action but এই যে গীতা আৰু শ্ৰী অৰবিন্দৰ মাজত সম্বন্ধ whether you will accept it or not it up to your wisdom যথাশ্চি তথা কৰো যথা ইচ্ছা তথা কৰো সেইভাবে মই কৈ দিছো শ্ৰীমায়ে কৈছে but with the new interpretation that Sri Aurobindo has given to it its influence has increased considerably and has become decisive গতিকে শ্ৰীমায়ে কৈছে যে গীতাৰ বাণী শ্ৰী অৰবিন্দৰ নতুন বাক্যৰ সৈতে has become now decisive and its importance its influence has increased considerably আৰু এই কথাখিনি মই এইভাৱে শ্ৰীমাৰ কথাৰে মই আৰম্ভ কৰিছোঁ তাৰপিছত আমি আৰম্ভ কৰিব বিচাৰিছো শ্ৰী অৰবিন্দই গীতোক্ত জ্ঞান সমগ্ৰ গীতাৰ ভিতৰত আৰু এটা সাৰাংশ আপোনালোকৰ ওচৰত মই ক'ব বিচাৰিছোঁ কিন্তু আধুনিক মানুহে বিশেষকৈ আমাৰ যিসকল ভাষা সাহিত্যৰ লগত জড়িত তেওঁলোকে জানে এই যে আমি আধুনিক যুগৰ সাহিত্য বুলি কওঁ সাহিত্যৰ কেইবাটাও ধাৰা আছে এটা হ'ল সমুদ্ৰৰ সিপাৰে এইবোৰৰ কাৰখানা এজ অফ এনলাইটেনমেণ্ট ক্লাছিচিজম নিউ ক্লাছিচিজম তাৰপিছত মডাৰ্ণ এজ তাৰপিছত এতিয়া কোৱা হয় হেনো আধুনিক যুগ অতিক্ৰান্ত হৈছে এতিয়া কি যুগ এতিয়া হেনো কিবা এটা উত্তৰ আধুনিক যুগে দেখা দিছে পৃথিৱী আকৌ এতিয়া কোৱা হয় উত্তৰ আধুনিক যুগ হেনো অতিক্ৰান্ত হৈছে এয়া হেনো পোষ্ট মডাৰ্নিজম কিন্তু যিয়েই হওক এই সকলোবোৰৰ কাৰখানা সমুদ্ৰৰ সিপাৰে আমাৰ ভাৰতবৰ্ষত এইবোৰৰ কাৰখানা নহয় কিন্তু পৃথিৱীৰ সমগ্ৰ মানুহক সমুদ্ৰৰ সিপাৰৰ এই যিটো সাহিত্যৰ ধাৰাই whether consciously or unconsciously প্ৰভাৱিত কৰিছে সকলোৰে আমি নাজানাকৈ উত্তৰ আধুনিক সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত হৈছোঁ আমাৰ বিশেষকৈ সাহিত্য কৰ্মীসকল because we are not conscious what we do তাৰ ভিতৰত এই যে আধুনিক যুগ বুলি কোৱা হয় সাহিত্যৰ আধুনিক যুগ এই আধুনিক যুগৰ সৰ্বপ্ৰধান উপজীৱ্যটো শ্ৰী অৰবিন্দই তেওঁৰ গীতা নিবন্ধ কিতাপত প্ৰথমতে লিখিছে প্ৰধান উপজীৱ্যটো হ'ল মহাৰিষে কৈছে মানে পইণ্ট হিয়াৰ ইজ দ্যাট দি মডাৰ্ণ মাইণ্ড হেজ এক্সাইল কৈছে আধুনিক মনে নিৰ্বাসিত কৰিছে হেজ এক্সাইল from its practical motive power অৰ্থাৎ ব্যক্তিগত জীৱনৰ কৰ্তব্য অকৰ্তব্য নিৰ্ণয়ৰ পৰা দুটা important things essential things but the point here is that the modern mind has exiled from its practical motive power the two essential things যে আধুনিক যুগৰ সংস্কৃতিয়ে দুটা অত্যাৱশ্যকীয় বস্তু আমাৰ from practical motive power অৰ্থাৎ আমাৰ বাস্তৱ জীৱনৰ কৰ্মৰ পৰা দুটা বস্তুক আমি পৰিত্যাগ কৰিছোঁ নিষ্কাশিত কৰিছোঁ নিৰ্বাচিত কৰিছোঁ
সেই বস্তু দুটা কি? শ্ৰী অৰবিন্দই কৈছে গড অৰ দি ইটাৰনেল। গড অৰ দি ইটাৰনেল, ভগৱান অথবা অনন্ত, প্ৰথমটো তত্ত্ব। আৰু দ্বিতীয় তত্ত্বটো কৈছে স্পিৰিচুৱেলিটি অৰ গড ষ্টেট, আধ্যাত্মিকতা অথবা ভগৱত অৱস্থা। এই দুয়োটা বস্তু এই যে বিজ্ঞান মনস্ক যুক্তিনিষ্ঠ আধুনিক মনে এই দুয়োটা বস্তু ফ্ৰম দেয়াৰ প্ৰেক্টিকেল মোটিভ পাৱাৰ হেজ অলৰেডি এক্সাইট। অথচ শ্ৰী অৰবিন্দই কৈছে দিছ টু আৰ দি মাষ্টাৰ কনচেপশ্যন অফ দি গীতা। দিছ টু আৰ দি মাষ্টাৰ কনচেপশ্যন অফ দি গীতা। গতিকে আমি আধুনিক সমুদ্ৰৰ কি কৰে সৃষ্টি হোৱা আধুনিক সংস্কৃতিৰ দ্বাৰা নিজক প্ৰভাৱিত কৰিম নে আমাৰ গীতাই কৈছে গীতা যদি বুজিবলৈ যত্ন কৰিছো ভগৱান অথবা অনন্ত প্ৰথমটো তত্ত্ব আৰু দ্বিতীয় তত্ত্ব হ'ল স্পিৰিচুৱেলিটি অৰ দি গড ষ্টেট। দিছ টু আৰ দি মাষ্টাৰ কনচেপশ্যন বুলি কৈছে, মাষ্টাৰ মূল তত্ত্ব গীতাৰ মূল তত্ত্ব। এই দুইটা তত্ত্বক যদি আমি আমাৰ বিবেচনাৰ মাজলৈ নানো তেনেহ'লে গীতা অধ্যয়নৰ কোনো সাৰ্থকতা নাই, গীতা অধ্যয়নৰ কোনো সাৰ্থকতা নাই। তাৰপিছত আমি ইয়াত গীতা মানে আমি ত্ৰিবিধ পদ আৰু ত্ৰিবিধ জ্ঞান আমাক কোনে দিছে? শ্ৰীকৃষ্ণই দিছে। হুই শ্ৰীকৃষ্ণ? শ্ৰীকৃষ্ণ মানে কোন? শ্ৰীকৃষ্ণ মানে হ'ল অৱতাৰ কৃষ্ণ। আমি অৱতাৰ কৃষ্ণৰ কথা কৈছোঁ। গীতাৰ কৃষ্ণ সেই সাক্ষাৎ নৰৰূপী নাৰায়ণৰ কথা কৈছোঁ। সচ্চিদানন্দময় পৰম ঈশ্বৰ পৰমাত্মা পৰব্ৰহ্মৰ কথা কৈছোঁ। মহাবিশ্বৰ দেৱতা বিশ্ব সংসাৰৰ প্ৰভু সৰ্বব্যাপী বাসুদেৱ প্ৰাণসমূহৰ অন্তৰস্থ অন্তৰতম, প্ৰাণসমূহৰ অৰ্থাৎ আমি সকলোৱে একো একোটা প্ৰাণ, আমাৰ অন্তৰস্থ অন্তৰতম শ্ৰীকৃষ্ণ আমাৰ অন্তৰস্থ অন্তৰতম। তেওঁ ৰূপ পৰিগ্ৰহ কৰিছিল ক'ত? বৃন্দাবনত, দ্বাৰকা আৰু কুৰুক্ষেত্ৰত। মোৰ কথা নহয়, এয়া মহাযোগী শ্ৰী অৰবিন্দৰ কথা। কৈছে তেওঁ ৰূপ পৰিগ্ৰহ কৰিছিল বৃন্দাবনত, ৰূপ পৰিগ্ৰহ কৰিছিল দ্বাৰকা আৰু ৰূপ পৰিগ্ৰহ কৰিছিল কুৰুক্ষেত্ৰ। কিন্তু কুৰুক্ষেত্ৰৰ শ্ৰীকৃষ্ণ আৰু বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ মাজত আকাশ পাতাল পাৰ্থক্য। তাৰ কি তাৎপৰ্য? মহাৰীতিৰ কথা কৈছে ভগৱানৰ লীলা এটা ধাৰা মধুৰ, ভগৱানৰ লীলা এটা ধাৰা মধুৰ সুন্দৰ আৰু আনটো ধাৰা নিষ্ঠুৰ বিকল। কিয়? তাৰ কাৰণ কৈছে বৃন্দাবনৰ ৰাজলাস্যক সম্পূৰ্ণ কৰিছে কুৰুক্ষেত্ৰৰ প্ৰলয় তাণ্ডৱে। বৃন্দাবনৰ ৰাজলাস্য কুৰুক্ষেত্ৰৰ প্ৰলয় তাণ্ডৱ বুলি কৈছে। কাৰণ কুৰুক্ষেত্ৰৰ 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে মই এতিয়া কাল ৰূপে অৱতীৰ্ণ হৈছো, ইয়াত সকলোকে গ্ৰাস কৰাৰ বাবে কাল ৰূপে অৱতীৰ্ণ হৈছো। মই এতিয়া ৰাধাৰ প্ৰেমিক শ্ৰীকৃষ্ণ নহয়, কৈছে মই এতিয়া কাল ৰূপী, মই সকলোকে গ্ৰাস কৰাৰ বাবে। আৰু সেইবাবে শ্ৰী অৰবিন্দই কৈছে ভগৱানৰ লীলাত এটা ধাৰা মধুৰ, এটা ধাৰা সুন্দৰ, আনটো নিষ্ঠুৰ বিকল। এতিয়া বৃন্দাবনৰ ৰাজলাস্য সম্পূৰ্ণ কৰিছে কুৰুক্ষেত্ৰৰ প্ৰলয় তাণ্ডৱে, কুৰুক্ষেত্ৰৰ প্ৰলয় তাণ্ডৱে। কিয়? উভয়ে মিলি সৃষ্টিৰ ধাৰা সেই বৃহৎ, সেই মহান সমন্বয় সাধন কৰিছে। দুয়োটাৰে প্ৰয়োজন আছে। কৈছে জগতৰ ক্ৰমোন্নতিৰ অৰ্থই হ'ল দ্বন্দ্বৰ মাজেৰে ঐক্যত উপনীত হোৱা। দ্বন্দ্ব যদি নহয় আমি ঐক্যত উপনীত হ'ব নোৱাৰো। জগতৰ ক্ৰমোন্নতিৰ অৰ্থই হ'ল দ্বন্দ্বৰ মাজেৰে ঐক্যত উপনীত হোৱা। আৰু ক্ৰমোন্নতিৰ পূৰ্ণ সাৰ্থকতাই কেতিয়া দেখা দিব? কৈছে তেতিয়াহে দেখা দিব যেতিয়া পাপ আৰু দুখ তথা দৈন্য ৰূপান্তৰিত হ'ব। মই যে কৈছো ইয়াত আমাৰ যোৱা 70 বছৰ আগতে 7 দশক পূৰ্বে অসমৰ একমাত্ৰ দুজন দাৰ্শনিক শিল্পী বুলি মই কওঁ, অসমৰ এজন বিষ্ণুৰাভা, এজন জ্যোতিপ্ৰসাদ। আচলতে অসমৰ নলিনী বালা দেৱী, ৰঘুনাথ চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, they were not modern poets. তেওঁলোক প্ৰত্যেকেই মিষ্টিক পয়েট আছিল, একেবাৰে ৰবীন্দ্ৰনাথৰ সমপৰ্যায়ৰ। কিন্তু আমাৰ অসমৰ বৌদ্ধিক জগতে তেওঁলোকৰ মাজত থকা তেওঁলোকে যিটো সাহিত্যৰ সনাতন প্ৰমূল্য, তেওঁলোক যে ভাৰতবৰ্ষৰ ঋষি পৰম্পৰাৰ একোজন ঋষি কবি আছিল, আমি সেই কথাৰ প্ৰতি আমি মনোযোগ নিদিওঁ। আপুনি অম্বিকাগিৰিৰ কবিতা মই বিপ্লৱী মই তাণ্ডৱী কবিতা ইজ নট এ পলিটিকেল পয়েম, ইটছ এ স্পিৰিচুৱেল পয়েম। একেবাৰে 100%। কাৰণ কবিয়ে দেশত কি কৈছে? জনে জনে হলে কলা প্ৰকৰণ, গোটেই জগত হ'ব সুবিমল শুদ্ধ। কাৰণ তেওঁ বিপ্লৱ তুলিব বিচাৰিছে আজিৰ সামাজিক আন্দোলনৰ দৰে। কৈছে ক'ত বিপ্লৱ তুলিম মই? এফালে বিপ্লৱ তুলিলে আনফালে বিপ্লৱে দেখা দিয়ে। আৰু শেষত কবিয়ে উপলব্ধি কৰিছে কিয়? তাতকৈ জনে জনে হলে কলা প্ৰকৰণ, গোটেই জগত হ'ব সুবিমল শুদ্ধ। আমি তাৰপিছত ৰূপ কোঁৱৰে দুখাৰ বাক্য ৰূপ কোঁৱৰে কৈ থৈ গৈছিল ইয়াতে। ৰূপ কোঁৱৰে দুখাৰ বাক্য কৈ থৈ গৈছিল আৰু অসমৰ মানুহে
আমি কেতিয়াবা অংগুষ্ঠ প্ৰদৰ্শন কৰিছোঁ। মই সাহসৰ সৈতে কৈছোঁ, অংগুষ্ঠ প্ৰদৰ্শন কৰিছোঁ। ৰূপ কোঁৱৰে ইয়াত অসমৰ আকাশ বতাত নিনাদিত কৰিব বিচাৰিছিল। কি কৈছিল? তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। পালোঁ জানো জীৱনৰ অৰ্থ অভিনৱ? আমি তোৰে মোৰে আলোকৰে যাত্ৰা আমাৰ সমষ্টি জীৱনক এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। ইন আৱাৰ কালেক্টিভ লাইফ তেওঁ জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছিল। কিন্তু আজি অসমৰ যিসকল প্ৰতিত তথা বক্তা আছে, তেওঁলোকে ৰাজনীতিৰ কথা কয়, সমাজনীতিৰ কথা কয়, অৰ্থনীতিৰ কথা কয়, কোনেও জ্ঞানৰ কথা নকয়। কিন্তু ৰূপ কোঁৱৰে বিচাৰিছিল অসমৰ সমাজ, অসমৰ জাতি তোৰে মোৰে আলোকৰে যাত্ৰা হওক, জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান হওক। আৰু তাৰপিছত ৰূপ কোঁৱৰৰ সমস্ত দৰ্শন আমি তেওঁৰ এটাও যদি কবিতা নপঢ়ো, এটাও যদি গান আমি যদি নুশুনো, ৰূপ কোঁৱৰে নিজেই আমাক সহায় কৰি থৈ গৈছে। মাত্ৰ দুহাৰী বাক্যৰে তেওঁ আমাক কৈ থৈ গৈছে। কি থৈ গৈছে? এই যিটো আপোনালোকে ইয়াত এতিয়া মই উপনিষদৰ যিটো শ্লোক অচতু মা সদ্গময়, তাৰ সাৰ্থক অসমীয়া ভাষান্তৰ এই যে তোৰে মোৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। অচতু মা সদ্গময় উপনিষদৰ এই শ্লোকৰ সাৰ্থক অসমীয়া ভাষান্তৰ। তাৰপিছত কৈছে, কি কৈছে? কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। এটা বাক্যতেই ৰূপ কোঁৱৰে হে আৰু মাথো দুটা শব্দ ব্যৱহাৰ কৰিছে। কৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ, তেওঁৰ আৰু আন কোনো মন্ত্ৰ নাই। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। অৰ্থাৎ পদাৰ্থ বিজ্ঞানে জগতক ৰূপান্তৰিত কৰিব নোৱাৰে, অৰ্থনীতিয়ে ৰূপান্তৰিত কৰিব নোৱাৰে, ৰাজনীতিয়ে ৰূপান্তৰিত কৰিব নোৱাৰে, সমাজনীতিয়ে ৰূপান্তৰিত কৰিব নোৱাৰে। যদি আমি জগতক ধুনীয়া কৰিব বিচাৰিছো, আমি নিজক ৰূপান্তৰিত কৰিব লাগিব। এণ্ড হুইচ ইজ টাফাৰ দেন ৰকেট সায়েন্স। আমাৰ বাবে আটাইতকৈ সহজ কাম কি? আনক অভিযোগ প্ৰদান কৰা। অভিযোগকাৰী হোৱা হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজ কাম। আৰু আটাইতকৈ টান কাম, ৰকেট সায়েন্সতকৈ টান কাম হ'ল নিজক ৰূপান্তৰিত কৰাৰ কাম। আৰু ৰূপ কোঁৱৰে আমাক এই কঠিন তপস্যা দি থৈ গৈছে যে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। আৰু জগতক ধুনীয়া কৰাৰ অৰ্থ কি? মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ, দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ, ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ, মোৰ জীৱনটোক সাৰ্থক কৰাৰ অৰ্থ। আৰু সেইবাবে ইয়াত মহাৰীতে কৈছে ক্ৰমোন্নতিৰ পূৰ্ণ সাৰ্থকতাই তেতিয়াহে দেখা দিব যেতিয়া পাপ, দুখ আৰু দৈন্য ৰূপান্তৰিত হ'ব। ট্ৰান্সফৰ্মেশ্যন ইজ দি এজেণ্ডা। ৰূপান্তৰিত হ'ব যে সেইবোৰৰ পৰিৱৰ্তে কি দেখা দিব? কল্যাণ আৰু আনন্দ তথা সৌন্দৰ্যই। শিৱম শান্তম শুদ্ধম আনন্দম। মই এইখিনি এটা সাধাৰণভাৱে আমি কৃষ্ণৰ ইয়াত কথা আলোচনা কৰিম, গীতাৰ কথা আলোচনা কৰিম, আধুনিক যুগ আৰু গীতাৰ মাজত সম্বন্ধ আৰু কৃষ্ণ মানে আমি তাত কৈছোঁ। এই যে তেওঁ বৃন্দাবনত ৰূপ পৰিগ্ৰহ কৰিছিল, দ্বাৰকাত কৰিছিল, কুৰুক্ষেত্ৰত কৰিছিল, কিন্তু দুটা সম্পূৰ্ণ বিপৰীত ধৰ্মী। কিয় দুটা বিপৰীত ধৰ্মী? যে বৃন্দাবনৰ ৰাসলাস্যক পৰিপূৰ্ণ কৰিছে কুৰুক্ষেত্ৰৰ প্ৰবাহিতাংগ। এতিয়া আমি আহিছোঁ গীতাৰ ত্ৰিবিধ পথলৈ, গীতাৰ ত্ৰিবিধ পথলৈ আহিছোঁ। গীতাৰ ত্ৰিবিধ পথৰ প্ৰথমটো যিটো পথ, প্ৰথম আমি জানিব লাগিব আকৌ সেই ট্ৰান্সফৰ্মেশ্যনৰ কথা। গীতা কেৱল মাত্ৰ কল্পনাবিলাক নহয়, গীতাই মানুহক ৰূপান্তৰিত কৰিবৰ বাবে শিক্ষা দিছে। যেনেধৰণে হতোৎসাহিত অৰ্জুনক ৰূপান্তৰিত কৰিছিল, গীতাই সমগ্ৰ পৃথিৱীৰ মানুহক ৰূপান্তৰিত কৰিব বিচাৰে। মই ত্ৰিবিধ জ্ঞানৰ সম্বন্ধত আহিলে কওঁ, কিন্তু গীতাই আমাক প্ৰথমতে কি পথ দিছে। কিয় মই আজি কৈছোঁ গ্ৰন্থ উন্মোচন কৰাৰ পৰিৱৰ্তে গ্ৰন্থ ভগৱানক সমৰ্পণ কৰাৰ যদি আমি এটা সামাজিক প্ৰথা আৰম্ভ কৰিব পাৰোঁ, এবাৰ সুধি সমাজে কথাটো বিবেচনা কৰি চাব পাৰে। গীতাই পথ তিনিটা প্ৰথম কিয় দিছিল? কৈছে কৰ্মক মানৱীয় স্তৰৰ পৰা ঐশ্বৰিক স্তৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰথমটো উদ্দেশ্য। অৰ্থাৎ আমি যিটো কৰ্ম কৰোঁ তাক কৰ্ম বুলি কোৱা হয়, কৰ্ম যোগ বুলি কোৱা হয়। কৰ্ম হেজ টু বি ট্ৰান্সফৰ্ম ইনটু কৰ্ম যোগা। আমি সাধাৰণভাৱে যিটো কৰ্ম কৰোঁ, আনকি ৰান্ধনি ঘৰত ভাত ৰন্ধা কৰ্মটো যোগলৈ ৰূপান্তৰিত কৰিব পাৰি। যোগ মানে কেৱল আসন আৰু প্ৰাণায়াম নহয়। কৈছে কৰ্মক মানৱীয় স্তৰৰ পৰা ঐশ্বৰিক স্তৰত উত্তোলিত কৰাৰ বাবে। ফ্ৰম হিউমেন টু ডিভাইন প্লেন, প্ৰথমটো উদ্দেশ্য। কিয় আমাক ত্ৰিবিধ পথ প্ৰদৰ্শন কৰিছে? আৰু কৈছে কিয় ঐশ্বৰিক স্তৰলৈ ৰূপান্তৰিত কৰিব লাগে? আমিতো মানুহ, আমিতো ভগৱানক আমি নিষ্কাশিত কৰি ভগৱানৰ জেগাত মানৱতাৰ আৰাধ্য। বৰ্তমান ডিভিনিটি has been replaced by humanity.
আমি 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 এতিয়া তাক পূজা কৰোঁ, মানুহক পূজা কৰোঁ। এই যে মডাৰ্ণ সাহিত্যৰ যিটো প্ৰভাৱ, মানুহেই আমাৰ আৰাধ্য, আমি ভগৱানক, আচল ভগৱানক নিষ্কাশিত কৰিছোঁ। গতিকে আমি নতুন বাগধাৰা সৃষ্টি কৰিছোঁ জনতা জনাৰ্দন। কিন্তু মোৰ দৃষ্টিত জনাৰ্দন মাত্ৰ পৃথিৱীত এজনেই, এণ্ড হি ইজ শ্ৰীকৃষ্ণ। জনতা জনাৰ্দন হয় নে নহয়? জনতা জনাৰ্দনলৈ ৰূপান্তৰিত হ'ব পাৰে, কিন্তু এট দিছ প্ৰেজেণ্ট মুমেণ্ট ৱেদাৰ অল দিছ অপ্ৰবুদ্ধ জনতা জনাৰ্দন হয় নে নহয়, মোৰ বাবে ইট ইজ ডিফিকাল্ট টু একচেপ্ট। মোৰ বাবে জনাৰ্দন শব্দটোৰ অৰ্থ কি? যি আমাক মুক্তি প্ৰদান কৰিব পাৰে, যি আমাক মুক্তি প্ৰদান কৰিব পাৰে জনাৰ্দন শব্দ। গতিকে আধুনিক যুগত মানুহে একেবাৰে ভগৱানক বহিষ্কাৰ কৰি ভগৱানৰ স্থান নিজে দখল কৰিছে, ভগৱানৰ স্থান নিজে দখল কৰিছে। আৰু আৰু সেইবাবেই আমি কৰ্মক দিব্যস্তৰলৈ ৰূপান্তৰিত কৰাৰ কিয় প্ৰয়োজন আমি অনুভৱ নকৰোঁ। আমি ঠিক আছে, মানুহৰ কৰ্ম মানৱীয় হৈ থাকক, দ্যাট ইজ অবজেকশ্যন, কিন্তু মানৱীয় কৰ্মৰ মাজত আমাৰ বন্ধন আছে। মানৱীয় কৰ্ম বন্ধনযুক্ত। আমি কৰ্মৰ মাজত, আমি বন্ধনৰ মাজত থাকোঁ। আমাৰ কৰ্মটো আমাৰ বাবে স্বাধীনতা নহয়, এটা সময়ত গৈ কৰ্মটো আমাৰ বাবে এটা বন্দেজ হয়, বন্ধন হয়। শ্ৰীকৃষ্ণই উপলব্ধি কৰিছিল যাতে মই কৰ্মও কৰি থাকিম, কিন্তু কৰ্মটো মোৰ বাবে বন্ধন হ'ব নালাগিব। কৰ্মটো মোৰ স্বাধীনতালৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব, কৰ্মক স্বাধীনতালৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব। বৰ্তমান যুগত আপোনালোকে নিজে উপলব্ধি কৰিব আমাৰ সকলোৰে বাবে কৰ্মটো এটা বন্ধন নে কৰ্মটো আমাৰ বাবে স্বাধীনতা। গতিকে এই যে গীতাই ত্ৰিবিধ পথ কিয় দেখুৱাইছিল, তাৰ কাৰণ হ'ল কৰ্মক মানৱীয় স্তৰৰ পৰা ঐশ্বৰিক স্তৰত তোলা। এয়া হ'ল গোপন এজেণ্ডা আৰু গোপন উদ্দেশ্য। মানৱীয় কৰ্মক দিব্য কৰ্মলৈ দিব্য স্তৰলৈ, দিব্য কৰ্ম নহয়, টু হিউ ডিভাইন প্লেন, তাৰ ভূমিটো ওপৰলৈ তুলিবলৈ যত্ন কৰিছিল। কিয় কৈছে? এই ধৰণেই মানুহ কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'ব। যেতিয়া আমি কৰ্মক দিব্য স্তৰলৈ উত্তোলিত কৰিব পাৰিম, তেতিয়া আমি কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'ম, ফ্ৰম দি বন্দেজ অফ একশ্যন ৱৰ্ডছ। আৰু তেতিয়া আমি কি লাভ কৰিম? আমি স্বাধীনতা লাভ কৰিম। বৰ্তমান আমি পৰাধীন, আমি কৰ্মৰ অধীন, আমি স্বাধীন নহয়। তেনেহ'লে প্ৰথমটো পথ কি? প্ৰথমটো পথ আধুনিক মানুহৰ বাবে খুব কষ্টকৰ পথৰ কথা কৈ গৈছে গীতাই। যদি একেবাৰে মই লেটেণ্টলি যদি কওঁ, একেবাৰে মুক্তভাৱে যদি কওঁ, আৰু মুক্তভাৱে আধুনিক মানুহে পচন্দ নকৰিব, আধুনিক মানুহে পচন্দ মুঠেও নকৰে। আধুনিক মানুহে মুঠেও পচন্দ নকৰে। আৰু গীতাই এই প্ৰথমটো যিটো পদক্ষেপ 2 নম্বৰ অধ্যায়ৰ 47 নম্বৰ শ্লোকৰ পৰা 51 নম্বৰ শ্লোকলৈ মোটামুটি কৈছে, মোটামুটি, কাৰণ গোটেইখনতেই কৈছে। তথাপিতো আমি যদি শ্লোক হিচাপে আমি যদি বিবেচনা কৰিবলৈ যাওঁ, 47 পৰা 2 নম্বৰ অধ্যায়ৰ 47 পৰা 51 নম্বৰ মানৰ শ্লোকলৈ তেওঁৰ যিটো প্ৰথম পথ, এই যে ত্ৰিবিধ পথৰ প্ৰথম পথৰ বিষয়ে কৈছে কি? কৈছে আমি যেতিয়া টিভি চিৰিয়েলত আমি চোপ্ৰাৰ ৰামায়ণ মহাভাৰত আমি যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ, প্ৰথমতে কোনটো শ্লোক, গীতাৰ কোনটো শ্লোক উচ্চাৰিত হয়? কৰ্মণ্যে বাধি কাৰস্তে মা ফলেষু কদাচন। তাৰ অৰ্থ কি? গীতাই কৈছে তোমাৰ কৰ্মৰ ওপৰত অধিকাৰ আছে, তোমাৰ ফলৰ ওপৰত অধিকাৰ নাই। কোনোবা আধুনিক মানুহে স্বীকাৰ কৰিব, মানি ল'ব, একবিংশ শতিকাৰ আধুনিক মানুহে, যে কৰ্ম কৰিম কিন্তু ফলৰ মই অধিকাৰী নহয়। কোনো মূৰ্খ আধুনিক মানুহ নাই, কোনেও স্বীকাৰ কৰি নলয়। আৰু সেইবাবে কৈছোঁ, আপোনালোক মূৰ্খ হ'বনে জ্ঞানী হ'ব, ইচ্ছাটো ইয়ৰ উইজডম, যথা ইচ্ছা তথা কৰোঁ। কিন্তু শ্ৰীকৃষ্ণই কৈছে ফলৰ ওপৰত তোমাৰ কোনো অধিকাৰ নাই। কৰ্মণ্যে বাধি কাৰস্তে মা ফলেষু কদাচন। আৰু সেইবাবে কৈছে বাসনা পৰিত্যাগ কৰি কৰ্ম কৰিব লাগিব। প্ৰথমটো কথা বাসনা পৰিত্যাগ কৰিব লাগিব। Whether it will be acceptable to you or not, I am not aware. প্ৰথমটো চৰ্ত দিছে, প্ৰথমটো পথত তুমি কৰ্ম কৰিব লাগিব। কৰ্মৰ পৰা তোমাৰ কোনো মুক্তি নাই, কৰ্ম তুমি কৰিব লাগিব, কিন্তু কৰ্ম কৰোঁতে বাসনা ত্যাগ কৰিব লাগিব। অকল বাসনা ত্যাগ কৰিলেই নহ'ব। কৈছে কৰ্মৰ ফল, কৈছে জয় পৰাজয়, সুখ দুখ মান অপমান সকলো সমভাৱে গ্ৰহণ কৰিব লাগিব বুলি কৈছে। সকলো সমভাৱে গ্ৰহণ কৰিব লাগিব, অৰ্থাৎ উইথ ইকুৱেলিটি, সমতাৰ সৈতে। আকৌ 3 নম্বৰে যে আজি মই কিতাপখন উন্মোচন কৰাৰ সময়ত কৈছোঁ, আপুনি কিতাপ লেখক, আপুনি আপোনাৰ মাৰ নামত, দেউতাৰ নামত, আপোনাৰ বন্ধুৰ নামত, শিক্ষকৰ নামত আপুনি কিতাপখন উৎসৰ্গা কৰক।
কিন্তু শ্ৰীকৃষ্ণই কৈছে এই যে যজ্ঞ কৈছে যজ্ঞ হেজ টু বি অফাৰ্ড টু মি এলোন, অকল মোক সমৰ্পণ কৰিব লাগিব। কৈছে আমি যে কৰ্ম যজ্ঞ হিচাপে কৰ্ম কৰিব লাগিব বুলি কৈছে। যজ্ঞ হিচাপে কৰ্ম কৰাৰ অৰ্থ কি? অৰ্থাৎ কৰ্মটো কৰি আপুনি বাহিৰক ৰাইজক দেখুৱাবৰ বাবে যে মই ৰাইজৰ বাবে কৰিছোঁ, দেশৰ বাবে কৰিছোঁ, ইটছ ফাইন, কৰি থাকক, কিন্তু আন্তৰিকভাৱে মনে মনে আপুনি শ্ৰীকৃষ্ণক আপুনি ক'ব পাৰিব লাগিব, হে বিষ্ণু, হে শ্ৰীকৃষ্ণ, এই যে মই কৰ্ম কৰিছোঁ মই তোমাৰ বাবে কৰিছোঁ। এণ্ড ডেট ইজ কল্ড যজ্ঞ। যেতিয়া আপুনি কৰ্মটো কৰি ভগৱানক সমৰ্পণ কৰিব, দিছ ইজ হোৱাট ইজ কল্ড যজ্ঞ, দিছ ইজ হোৱাট ইজ কল্ড ছেক্ৰিফাইচ। আৰু আপুনি যে কৰ্ম কৰিছে আপুনি তাৰমানে কৰ্তা। অৰ্থাৎ এই চাৰিটাই হ'ল প্ৰথম অৱস্থাত আপোনাৰ প্ৰথমটো পথৰ ইনগ্ৰেডিয়েণ্ট, উপাদান। আপুনি কৰ্তা হিচাপে কৰ্ম কৰিব, যি কৰ্মই কৰিছে, একেবাৰে ভাত ৰন্ধা কৰ্মৰ পৰা আৰম্ভ কৰি আপুনি একেবাৰে ৰকেট চাইন্সৰ কৰ্মলৈকে, আপুনি এৰোপ্লেন চলাইছে, যি কৰ্মই নকৰক কিয়, কৈছে কৰ্মটো কোনে কৰিছোঁ? মই কৰিছোঁ কৰ্তা হিচাপে। আই এম দি ডুৱাৰ, মই কৰ্তা হিচাপে কৰিছোঁ। কিন্তু বাসনা পৰিত্যাগ কৰি পেলাই কৰিব লাগিব, সমতাৰ সৈতে কৰিব লাগিব, আৰু কৰ্মটো কি হিচাপে কৰিব লাগিব? যজ্ঞ হিচাপে কৰিব লাগিব। যজ্ঞ হিচাপে কৰিব লাগিব। যজ্ঞ মানে কি? পৰম পুৰুষৰ প্ৰতি সেই কৰ্মক সমৰ্পণ কৰিব লাগিব। কিন্তু এই পৰম পুৰুষ কোন? মই এতিয়ালৈ নাজানো। এই পৰম পুৰুষৰ সৈতে মোৰ কোনো একাত্মতা অনুভৱ এতিয়াও হোৱা নাই। কেৱল মাত্ৰ মই ইণ্টেলেকচুৱেলি মই জানিছোঁহে মোৰ পৰম পুৰুষৰ সৈতে মোৰ কোনো ধৰণৰ উপলব্ধি হোৱা নাই, কেৱল আণ্ডাৰষ্টেণ্ডিং, প্ৰথমটো ষ্টেজত। এণ্ড এই ষ্টেজটোকে গীতাই কৈছে এয়া হ'ল কৰ্মযোগৰ পথ। তেনেহ'লে কি কৰ্মযোগৰ পথত? বাসনা ত্যাগ কৰিব লাগিব, সমতাৰ সৈতে কৰ্ম কৰিব লাগিব, কৰ্তা হিচাপে নিজক ভাবিব লাগিব, নিজক কৰ্মী হিচাপে, আৰু কৰ্মটো যজ্ঞ হিচাপে কৰিব লাগিব। যজ্ঞ হিচাপে কৰাৰ অৰ্থ হ'ল ভগৱানৰ উদ্দেশ্যে কৰ্মটো সমৰ্পণ কৰিব পাৰিব লাগিব। লাগিলে মনে মনেই কৰক, লাগিলে আপোনাৰ বন্ধুৱে বেয়া পাইছে, আপুনি কিতাপখন লিখি বন্ধুকেই উচৰ্গা কৰক, বন্ধুৱে আপোনাক টকা পইচাৰে সাহায্য কৰিছে, বন্ধুকেই উচৰ্গা কৰক, কিন্তু মনে মনে আন্তৰিকভাৱে আপুনি ভগৱানক সমৰ্পণ কৰিব লাগিব। কিন্তু কোনজন ভগৱানক সমৰ্পণ কৰিছে? পৰম পুৰুষ, পুৰুষোত্তমক কৰিছে। কিন্তু পুৰুষোত্তম কোন? মই নাজানো, তেতিয়া মোৰ কোনো উপলব্ধি নাই, মই পৰম পুৰুষৰ সৈতে একাত্মতা অনুভৱ কৰা নাই। এয়া হ'ল বিতুপ্ত প্ৰথম পথ। সম্পূৰ্ণ ৭০০ শ্লোকক আমি একেবাৰে যদি সাৰাংশ হিচাপে ক'বলৈ যাওঁ, এয়া হ'ল প্ৰথমটো পথ। দ্বিতীয়টো পথ, এটা পথ গ'লেই প্ৰথম পথ, প্ৰথম অৱস্থা, প্ৰথম পৰ্যায়। দ্বিতীয়টো পথত এইবাৰ আৰু এটা বিপদৰ কথা কৈছে, দুটা বিপদৰ কথা কৈছে। প্ৰথমটোত কি বুলি কৈছিল? আপোনাক কৰ্তা হিচাপে মানিব দিছে নিজক, যে কামটো কোনে কৰিছে? এই ভাত ৰান্ধিছোঁ, এই ইয়াত বক্তৃতা দিছোঁ, কোনে দিছোঁ? এই বক্তৃতা মই দিছোঁ, বিগত বিশ্বকৰ দিছোঁ। কেৱল মই ইয়াৰে বাসনা ত্যাগ কৰি, মই ফলাকাংক্ষা ত্যাগ কৰি মোক কৰ্ম কৰিব দিছে। সমতাৰ সৈতে আপোনালোকে মোক যদি প্ৰশংসাও কৰে, আৰু যদি মোক যদি আপোনালোকে বক্তৃতা দিয়াৰ পিছত যদি সমালোচনাও কৰে, সমালোচনা প্ৰশংসা সকলো সমতাৰ সৈতে গ্ৰহণ কৰিব দিছে। আৰু এই মই মোৰ কৰ্মটো তাক সমৰ্পণ কৰিব দিছে, যে পৰম পুৰুষক সমৰ্পণ কৰিবলৈ দিছে। যদিও সাধনাৰ গোপন কথা কোৱা উদ্দেশ্য নহয়, মই ইয়াত বক্তৃতা আৰম্ভ কৰাৰ আগতে এটা নীৰৱ প্ৰাৰ্থনা কৰিছিলোঁ। ডেট ৱাজ নট প্ৰেয়াৰ, ডেট ৱাজ মাই অফাৰিং। মই শ্ৰী মাক মই প্ৰাৰ্থনা কৰোঁ যে হে মা, মই নাজানো কেনেকৈ বক্তৃতা দিব লাগিব, তুমি মোৰ মুখত বাংময়ী হৈ প্ৰকটিতা হোৱা, আৰু মোক তোমাৰ উপলক্ষ আৰু নিমিত্ত মাত্ৰ কৰি আজিৰ এই বক্তৃতা তুমি প্ৰদান কৰা। তাৰ উদ্দেশ্য পূৰ্ণ হ'ব লাগিব, তোমাৰ উদ্দেশ্য পূৰ্ণ হওক, তোমাৰ সংকল্প ৰূপায়িত হওক। কেৱল তুমি মাত্ৰ মোক তোমাৰ উপলক্ষ আৰু তোমাৰ নিমিত্ত মাত্ৰ কৰি ব্যৱহাৰ কৰা। এই ধৰণে মই প্ৰথমতে মোৰ বক্তৃতা মই সমৰ্পণ কৰোঁ। আৰু কিন্তু দ্বিতীয় পৰ্যায়ত গীতাই কৈছে কেৱল সমৰ্পণ কৰিলেই নহ'ব, সমতাৰ সৈতে কৰ্ম কৰিলেই নহ'ব, কেৱল বাসনা ত্যাগ কৰিলেই নহ'ব, কেৱল ভগৱানৰ উদ্দেশ্যে কৰ্ম সমৰ্পণ কৰিলেই নহ'ব, আৰু এটা দায়িত্ব দিছে, নিজৰ কৰ্তৃত্ব ভাৱো ত্যাগ কৰিব লাগিব। নিজৰ কৰ্তৃত্ব ভাৱ, অৰ্থাৎ ইউ আৰ নট দি ডুৱাৰ। আপুনি কৰ্মটো কৰা নাই, আপোনাৰ হাতেৰে কৰিছে, আপোনাৰ ভৰিৰেই কৰ্মটো হৈছে, বাট হু ইজ বিহাইণ্ড ইয়ৰ ৱৰ্ক? ৩ নম্বৰ অধ্যায়ৰ ২৭ নম্বৰ শ্লোকত কৈছে, আমাৰ সমস্ত কৰ্মৰ আচল সৃষ্টিকাৰী হ'ল আমাৰ প্ৰকৃতি। প্ৰকৃতি ইজ দি ৰিয়েল ডুৱাৰ। প্ৰকৃতি হ'ল আমাৰ আচল কৰ্তা। আপোনাক কেৱল আপোনাৰ
আপোনাৰ হাত ভৰি আপোনাৰ মস্তিষ্কক কেৱল ব্যৱহাৰ কৰিছে। গতিকে দ্বিতীয়টো যিটো পথ, দ্বিতীয়টো পথত কৈছে কেৱল মাত্ৰ কৰ্মফলতেই নহয়, কৰ্মটো যে আমাৰ অধিকাৰ নাই এই কথা উপলব্ধি কৰিব পাৰিব লাগে যে এই কৰ্ম মই কৰা নাই, কোনে কৰিছে? মোৰ প্ৰকৃতিয়ে কৰ্ম কৰিছে, মোৰ প্ৰকৃতিয়ে কৰ্ম কৰিছে। তেনেহ'লে আত্মাই কি কৰে? আত্মাই একো নকৰে, প্ৰকৃতিয়ে সকলো কৰে, আত্মাই একো নকৰে। আত্মাই কেৱল জ্ঞান চক্ষুৰ দ্বাৰা অৱলোকন কৰে। আমাৰ সমগ্ৰ সত্তা পুৰুষ আৰু প্ৰকৃতিৰ দ্বাৰা গঠিত, সকলো প্ৰকৃতিয়ে কৰিছে। অৰ্থাৎ আমাৰ মাজত প্ৰকৃতিৰ তিনিটা অস্ত্ৰ আছে, সত্য ৰজ তম গুণ। এই তিনিটা গুণৰ খেলাৰ দ্বাৰা লীলাৰ দ্বাৰা আমাৰ দ্বাৰা প্ৰকৃতিয়ে কৰ্ম কৰে, প্ৰকৃতিহে আচল কৰ্তা। আৰু কৈছে যে এই জ্ঞান চক্ষুৰ দ্বাৰা অৱলোকন, এই জ্ঞান চক্ষুৰ দ্বাৰা আত্মাই কেৱল অৱলোকন কৰে, কাম কোনে কৰে? প্ৰকৃতিয়ে কৰে। অৰ্থাৎ ইজ ইট নট জ্ঞান যুগ? আমাৰ জ্ঞানোদয় হ'ল। প্ৰথমটো আছিল কেৱল কৰ্মযুগৰ পথ, তাত জ্ঞানৰ কথা নাই। সমতাৰ সৈতে ফলাকাংক্ষা ত্যাগ কৰি ভগৱানৰ উদ্দেশ্যে নিজক কৰ্মী বুলি জ্ঞান কৰি আমি কৰ্ম কৰিব লাগিব। দ্বিতীয় পৰ্যায়ত কিন্তু কৈছে তুমি কৰ্তা নহয়, কৰ্তা কোন? প্ৰকৃতি কৰ্তা। তাৰমানে আমাৰ জ্ঞান যুগ আৰম্ভ হ'ল। অৰ্থাৎ ইয়াত কৰ্মযুগ আহি জ্ঞান যুগৰ লগত সমন্বিত হ'ল। কিন্তু সেইবুলি কৰ্ম কণ্টিনিউছ, কৰ্মও চলি থাকিব। অৰ্থাৎ গীতাৰ প্ৰথম পথটো আহি দ্বৈত পথলৈ ৰূপান্তৰিত হৈছে, জ্ঞান আৰু কৰ্মৰ পথ। কৰ্মও চলি থাকিব, কৰ্মও অব্যাহত থাকিব, আমাৰ জ্ঞানো অব্যাহত থাকিব। কি জ্ঞান পালো? আত্মাই কোনো কাম নকৰে, আত্মাই কেৱল জ্ঞান চক্ষুৰ দ্বাৰা অৱলোকন কৰিছে। কাম কোনে কৰিছে? প্ৰকৃতিয়ে। আমি কৰ্তাও নহয়। তাৰপিছত এইবাৰ তিনি নম্বৰ পথ। 3 নম্বৰ পথত কি হৈছে? প্ৰথমতে কি কোৱা হ'ল? যে মই কৰ্তা। দ্বিতীয়তে কোৱা হ'ল মই কৰ্তা নহয়, কোন কৰ্তা? প্ৰকৃতি। তৃতীয়বাৰ এইবাৰ আকৌ ভগৱান শ্ৰীকৃষ্ণই কৈছে প্ৰকৃতিও কৰ্তা নহয়। কৈছে প্ৰকৃতিও কৰ্তা নহয়। কি অদ্ভুত কথা কৈছে! প্ৰথমতে আমাক নিজক কৰ্তা নহয় বুলি কৈছে, দ্বিতীয়তে কৈছে প্ৰকৃতি কৰ্তা, আৰু শেষত গৈ কৈছে প্ৰকৃতিও কৰ্তা নহয়। কোন কৰ্তা? কৈছে প্ৰকৃতিৰ সমস্ত কৰ্মৰ অন্তৰালত মই আছো। প্ৰকৃতিৰ সমস্ত কৰ্মৰ অন্তৰালত I am behind. পুৰুষোত্তম is behind প্ৰকৃতি। পুৰুষোত্তম is behind প্ৰকৃতি। আৰু সেই পুৰুষোত্তমৰ প্ৰতি তুমি সকলো বস্তু সমৰ্পণ কৰিব লাগিব। ক'ত কৈছে গীতাই? মই মাত্ৰ এটা শ্লোকৰ উদাহৰণ দিছো, খুব সমৃদ্ধ শ্লোক। সেই শ্লোকাৰীক যদি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ, আমি গীতাৰ মৰ্মত আমি প্ৰৱেশ কৰিব পাৰিম। 11 নম্বৰ অধ্যায় 33 নম্বৰ শ্লোক। 11 নম্বৰ অধ্যায়টো কি? বিশ্বস্বৰূপ, যিটো শ্ৰীকৃষ্ণৰ বিশ্বস্বৰূপ প্ৰদৰ্শন কৰিছিল একাদশ অধ্যায়। তাত 33 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে, একেবাৰে স্পষ্টভাৱে কৈছে, গীতাত কোনো ধৰণৰ তাৰ বাবে কোনো বৌদ্ধিকতা নালাগে, কোনো বৌদ্ধিকতা নালাগে। গীতাই এই কথাবোৰ একেবাৰে মুক্তভাৱে কৈছে যে প্ৰকৃতি আচল কৰ্তৃ নহয়, প্ৰকৃতিৰ অন্তৰালত কোন আছো? স্বয়ং মই আছো। অৰ্জুনে কি কৈছিল? মই ভীষ্মক মাৰিব নোৱাৰো, মই মোৰ ভতিজাসকলক মাৰিব নোৱাৰো, মই মোৰ কাজিন ব্ৰাদাৰসকলক মাৰিব নোৱাৰিম, আৰু এওঁসকলক মাৰি মোক এই সাম্ৰাজ্য নালাগে। যেতিয়া বিশ্বৰূপ প্ৰদৰ্শন কৰা হ'ল অৰ্জুনৰ সন্মুখত, তাৰ পিছত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে উত্তিষ্ঠ তমুত্তিষ্ঠ, উত্তিষ্ঠ তমুত্তিষ্ঠ। কৈছে হে অৰ্জুন, উঠা, উত্তিষ্ঠ তমুত্তিষ্ঠ। জিদ্দা শত্ৰুন, শত্ৰুক জয়লাভ কৰি ভুঞ্চ ৰাজ্য সমৃদ্ধম, এই সমৃদ্ধ ৰাজ্য ভোগ কৰা। তুমি কাকো মাৰিব নালাগে, তুমি কাকো মাৰিব নালাগে। কৈছে উত্তিষ্ঠ তমুত্তিষ্ঠ জিদ্দা শত্ৰুন ভুঞ্চ ৰাজ্য সমৃদ্ধম। ময়েই বদে নিয়তা পূৰ্বমেব, ময়েই বদে মোৰ দ্বাৰা তুমি যাক নামানো বুলি কৈছা, দে আৰ অলৰেডি কিল বাই মি। ময়েই বদে নিহতা পূৰ্বমেব নিমিত্ত মাত্ৰ ভৱ সব্যসাচী। হে সব্যসাচী, তুমি কেৱল মাত্ৰ মোক এজন নিমিত্ত লাগে, এটা অকেজন লাগে। ইউ অনলি বিকাম মাই নিমিত্ত। মই কাৰণ জগতত, আমাৰ অধ্যাত্ম শাস্ত্ৰত কোৱা হয় দেয়াৰ আৰ 3 টাইপছ অফ জগত। কাৰণ জগতত কৈছে যে এখন সূক্ষ্ম জগত,
এখন হ'ল এই বাহ্য জগত, এখন সূক্ষ্ম জগত, এখন কাৰণ জগত, কজেল ৱৰ্ল্ড বুলি কৈছে। কজেল ৱৰ্ল্ডত ভীষ্ম has already been killed before the commencement of the war. Jayadratha, Bhishma, Duryodhana, Karna, they were already killed. আৰু অৰ্জুনে নিজে প্ৰত্যক্ষভাৱে শ্ৰীকৃষ্ণৰ মুখত দেখা পাইছে যে সমগ্ৰ সেনানী গোপ ৰাতে কিনিব ধৰিছে কৃষ্ণই। আৰু সেই ৰূপত পিছত অৰ্জুনে ভয় খাইছে, সন্তুষ্ট হৈছে, হৈ কৃষ্ণক পুনৰ স্তুতি কৰিছে, হে কৃষ্ণ তুমি আগৰ স্থিতিলৈ উভতি আহা। একেবাৰে স্পষ্টভাৱে কৈছে, কি কৈছে? ময়েই নিহতে নিহতা পূৰ্বমেৱ, পূৰ্বতেই মই তেওঁলোকক নিহত কৰি থৈছো, নিমিত্ত মাত্ৰ ভৱচক্ৰ চাচি। গতিকে তৃতীয়টো কথাত কৈছে যে তেখেত পুৰুষ আৰু প্ৰকৃতিৰ অতি পুৰুষোত্তমক উপলব্ধি কৰিব লাগিব, চিনি পাব লাগিব। প্ৰকৃতি সেই পুৰুষোত্তমৰ কেৱল দাসী মাত্ৰ। প্ৰকৃতি কেৱল এই পুৰুষোত্তমৰ আত্মাৰ দাসী মাত্ৰ, আৰু প্ৰকৃতিস্থ পুৰুষ তাহাৰ তেওঁৰ অংশ, তেওঁৰ কেৱল অংশ। আৰু কৈছে সকলোৰে অতীত হৈও প্ৰকৃতিৰ দ্বাৰাই সকলো কৰ্ম শ্ৰীকৃষ্ণই পৰিচালনা কৰিছে। আৰু একেবাৰে শেষত তেওঁ 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত মই আহিম, তাতো শ্ৰীকৃষ্ণই কৈছে ঈশ্বৰ ক'ত আছে? ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ন সৰ্বভূতানি যন্ত্ৰ ৰুহ্ৰাণি মায়া। মোৰ মায়াৰ দ্বাৰা সকলোকে যন্ত্ৰত আৰোপ কৰা পুতলাৰ দৰে মই পৰিচালনা কৰোঁ। মায়াৰ দ্বাৰা বুলি কৈছে। মায়া অৰ্থাৎ তেওঁৰ প্ৰকৃতিৰ দ্বাৰা, তেওঁৰ প্ৰকৃতিৰ দ্বাৰা। আৰু সেই পুৰুষোত্তমৰ প্ৰতি আমি আমাৰ সকলো বস্তু আমি সমৰ্পণ কৰিব লাগিব। একেবাৰে সাৰাংশভাৱে গীতাৰ এয়াই হ'ল ত্ৰিবিধ পথ, অৰ্থাৎ প্ৰথমটো কৰ্মযোগৰ পথ, দ্বিতীয়টো ভক্তি যোগৰ পথ, বা দ্বিতীয়টো জ্ঞান যোগৰ পথ, আৰু তৃতীয়টো হ'ল ভক্তি যোগৰ পথ। কিন্তু প্ৰথম পৰ্যায়ত প্ৰথম পথটো কৰ্মযোগৰ পথ আহি দ্বিতীয় পথত কৰ্ম আৰু জ্ঞান মিলি দ্বৈত পথলৈ ৰূপান্তৰিত হৈছে। কিন্তু তেতিয়া কৰ্মও অব্যাহত, জ্ঞানো অব্যাহত। আকৌ যেতিয়া 3 নম্বৰ পৰ্যায়ত আহিছে, তেতিয়া কৰ্ম আৰু জ্ঞান ভক্তিৰ সৈতে সন্মিলিত হৈছে। কিন্তু তেতিয়া ভক্তিৰ সমানে সমানে কৰ্মও অব্যাহত আৰু জ্ঞানো অব্যাহত। এয়াই গীতোক্ত ত্ৰিবিধ পথ। মই একেবাৰে যিমান পাৰোঁ মই যিমান পাৰোঁ একেবাৰে সহজভাৱে ক'বলৈ যত্ন কৰিছোঁ শ্ৰী অৰবিন্দৰ আলোকত। এতিয়া ইয়াৰ লগত আৰু এটা কথা আমাক কোৱাটো দৰকাৰ, গীতাই যিধৰণে 3বিধ কৰ্মৰ 3বিধ আমাক পথ দেখুৱাই থৈ গৈছে, আমি কি ধৰণৰ কৰ্ম কৰিব লাগিব? এয়া হ'ল কৰ্মৰ পথ। কি ধৰণে কৰিব লাগিব কৰ্ম? প্ৰথম পথটো, দ্বিতীয় পথ, তৃতীয় পথ, এইটো হ'ল কৰ্মৰ পথ। কিন্তু আমি হোৱাট টাইপ অফ ৱৰ্ক, আমি কি ধৰণৰ কৰ্ম কৰিব লাগিব? কি ধৰণৰ কৰ্ম? মই ৰসায়ন বিজ্ঞানৰ কাম কৰিম নে পদাৰ্থ বিজ্ঞানৰ কাম কৰিম, নে সাহিত্যৰ কাম কৰিম, নে পয়েট্ৰিৰ কাম কৰিম, নে মই অভিযন্তা হ'ম? কি ধৰণৰ কৰ্ম মই নিৰ্বাচন কৰিব লাগিব? কেনেকে নিৰ্বাচন কৰিব লাগিব? তাতো গীতাই 3টা কৰ্মৰ সংজ্ঞা দিছে। প্ৰথম অৱস্থাত সকলোৰে বাবে, কোনোবাই কেতিয়াবা যদি পৰিণত আত্মাৰ বাবে তেওঁ যদি ডবল প্ৰমোচন পায় তেতিয়া কথাটো বেলেগ। যেনেকৈ আমি কেতিয়াবা কাৰোবাক 5ম শ্ৰেণী নপঢ়াকৈও 8ম শ্ৰেণীত আমি নামভৰ্তি কৰি দিওঁ, তেনেকুৱা বিৰল 2-এটা ঘটনা ঘটে। পূৰ্বজন্মৰ সিদ্ধিৰ ফলত হয়তো কোনোবাই প্ৰথমবিধ কৰ্ম নকৰাকৈও দ্বিতীয়বিধ কৰ্ম প্ৰত্যক্ষভাৱে কৰিব পাৰে। কিন্তু সাধাৰণৰ বাবে তেওঁ শ্ৰীকৃষ্ণ, আপুনি গীতাত লক্ষ্য কৰিব, অৰ্জুনক প্ৰথমতে কি কৈছে যে তুমি ক্ষত্ৰিয়ৰ কাম কৰা। ক্ষত্ৰিয়ৰ যি ধৰ্ম, এই সময়ৰ সামাজিক ব্যৱস্থা অনুসৰি ক্ষত্ৰিয়ৰ ধৰ্ম তুমি কৰা। যদি তুমি ক্ষত্ৰিয়ৰ ধৰ্ম নকৰা, তোমাক মানুহে হাঁহি ক'ব, তোমাক কাপুৰুষ বুলি ক'ব। কিন্তু সেয়া কেৱল মাত্ৰ প্ৰথমবিধ কৰ্ম, আৰু তাক গীতাই নাম দিছে নিয়তং কৰ্ম। নিয়তং কৰ্ম মানে নিয়ন্ত্ৰিত কৰ্ম। নিয়ন্ত্ৰিত কাৰ দ্বাৰা নিয়ন্ত্ৰিত? শাস্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত, সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত। সেই যুগৰ, সেই সময়ৰ প্ৰচলিত নিয়তং কৰ্ম, ৰেগুলেটেড ৱৰ্ক, regulated by society, regulated by scriptures, but this is the first stage. This is only the first stage. প্ৰথমতে কৈছে ক'ত? 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোকত কৈছে। 3 নম্বৰ অধ্যায়ৰ 8 নম্বৰ শ্লোকত কৈছে তুমি বোপাই কি কাম কৰিবা? তুমি নিয়তং কৰ্ম কৰিবা।
অৰ্থাৎ যেতিয়ালৈকে আমি সমাজক অতিক্ৰম কৰিব পৰা নাই, সমাজৰ দ্বাৰা নিয়ন্ত্ৰিত, ৰেগুলেটেড বাই ছ'চাইটি, ৰেগুলেটেড বাই স্ক্ৰিপচাৰ, ৰেগুলেটেড বাই দি প্ৰিভেইলিং ফিলচফি অফ দি ছ'চাইটি। গতিকে অৰ্জুনক সেই সময়ৰ বেদান্ত দৰ্শনৰ যিটো জীৱন দৰ্শনৰ দ্বাৰা যি সেই সময়ত সমাজত প্ৰচলিত দৰ্শনৰ দ্বাৰা অৰ্জুনক কৈছে, তুমি এই যদি কাম নকৰা, ইউ উইল বি ৰিগাৰ্ডেড এজ কাৱাৰ্ড। আৰু প্ৰথমটো শ্লোকত কৃষ্ণই আৰম্ভ কৰিছে অৰ্জুনক তীব্ৰ ভৰ্ৎসনা কৰি, যে তোমাৰ মনত এই কাপুৰুষতা ক'ৰ পৰা আহি তুমি যে যুদ্ধ নকৰো বুলি কৈছা। সাংঘাতিক ধমকি দিছে যে ২য় নম্বৰ অধ্যায়ত শ্ৰীকৃষ্ণই। কিন্তু তাৰ পিছত গীতাই কৈছে এটা সময়ত কিন্তু আমি সমাজৰো বন্ধন অতিক্ৰম কৰিব লাগিব। সমাজে কোৱা কৰ্ম মই নকৰিবও পাৰোঁ। ২য় পৰ্যায়ত কি কৰ্ম কৰিব লাগিব বুলি কৈছে? এইবাৰ কৈছে স্বভাৱ নিয়তন কৰ্ম। স্বভাৱ নিয়তন কৰ্ম, ৰেগুলেটেড ৱৰ্ক, বাট ৰেগুলেটেড বাই হু? Not by scripture, not by society, but by your own স্বভাৱ and স্বধৰ্ম। How scientific Gita is. প্ৰথমতে নিয়ন্ত্ৰিত কৰ্ম কৰাৰ কথা কৈছে, তাৰপিছত কৈছে আপোনাৰ এটা স্বভাৱ আৰু স্বধৰ্ম আছে। কোনোবাই কবি হ'বৰ বাবে জন্মগ্ৰহণ কৰিছে, কোনোবাই ইঞ্জিনিয়াৰ হ'বৰ বাবে জন্মগ্ৰহণ কৰিছে, কোনোবাই দাৰ্শনিক হ'বৰ বাবে। গীতাই তাৰপিছত কি কৈছে? কৈছে স্বভাৱ নিয়ন্ত্ৰণ কৰ্ম। স্বভাৱ নিয়ন্ত্ৰণ কৰ্ম, তোমাৰ নিয়ন্ত্ৰিত কৰ্মই কৰিব লাগিব। কিন্তু কোনে নিয়ন্ত্ৰণ কৰিব? তোমাৰ স্বভাৱ আৰু স্বধৰ্ম, your law of nature and law of being, স্বভাৱ আৰু স্বধৰ্মই নিয়ন্ত্ৰিত কৰ্ম। সমাজৰ যেতিয়া মই যদি একেবাৰে শব্দটো ব্যৱহাৰ কৰোঁ, সমাজৰ আধিপত্য নচলিব তেতিয়া, সমাজৰ দাদাগিৰি নচলিব, শাস্ত্ৰৰ দাদাগিৰি নচলিব তেতিয়া। কিন্তু প্ৰথম অৱস্থাত কিন্তু মানিব লাগিব। অৰ্থাৎ গোটেইটো কৈছে গ্ৰেজুৱেল ডেভেলপমেণ্ট। প্ৰথমতে কৈছে নিয়তন কৰ্ম, তাৰপিছত কৈছে স্বভাৱ নিয়তন কৰ্ম। ক'ত কৈছে? 18 নম্বৰ অধ্যায় 47 নম্বৰ শ্লোক। 18 নম্বৰ অধ্যায় 47 নম্বৰ। এই দুটাই হ'ল সাধাৰণভাৱে নিয়ম। আমি নিয়তন কৰ্ম কৰিম, আৰু তাৰপিছত যেতিয়া মই মোৰ স্বভাৱ আৰু স্বধৰ্মৰ বিষয়ে যেতিয়া মই সচেতন হ'ম, মোৰ স্বভাৱ আৰু স্বধৰ্ম অনুসৰি মই কৰ্ম কৰিম। স্বভাৱ নিয়তন কৰ্ম। কিন্তু আপোনালোকৰ মনত এটা প্ৰশ্ন উত্থাপিত হ'ব। শ্ৰী অৰবিন্দই কৈছে সমগ্ৰ গীতাখনৰ ভিতৰত তেওঁ 7টা শ্লোকক খুব গুৰুত্বপূৰ্ণ, খুব গুৰুত্ব প্ৰদান কৰিছে। 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ শ্লোকৰ পৰা 26 নম্বৰ শ্লোক। কিয়? 3 নম্বৰ অধ্যায়ৰ 20 নম্বৰ শ্লোকৰ পৰা 26 নম্বৰ শ্লোকলৈ শ্ৰীকৃষ্ণই তাত সমগ্ৰ গীতাখনক মানুহৰ বাবে দৃষ্টান্ত, আমি যে ৰোল মডেল বুলি কওঁ, ৰোল মডেল, আমাক ৰোল মডেল লাগে। শ্ৰীকৃষ্ণই মাত্ৰ এবাৰ জনকৰ নাম উল্লেখ কৰিছে, মানুহক জনকৰ কথা উল্লেখ কৰিছে, অৰ্থাৎ জনকক ৰোল মডেল হিচাপে প্ৰতিষ্ঠিত কৰিছে। তাৰ বাহিৰে কিন্তু শ্ৰীকৃষ্ণই সমস্ত ক্ষেত্ৰতে নিজকেই ৰোল মডেল হিচাপে প্ৰতিষ্ঠিত কৰিছে, যে আই এম ইউৰ ৰোল মডেল, মই তোমাৰ দৃষ্টান্ত, মোক ফলো কৰা। কিন্তু এবাৰ কিন্তু সেই 20 পৰা 26 নম্বৰৰ ভিতৰত জনকৰ উদাহৰণ তেওঁ দাঙি ধৰিছে আৰু কৈছে, চোৱা মোৰ এই জগতত কৰিব লগা কাম একো নাই, স্বৰ্গ মৰ্ত্য পাতাল মোৰ কৰিব লগা কাম একো নাই, কিন্তু তথাপিতো মই কৰ্ম কৰি আছো। মই 24 ঘণ্টাই কৰ্মত ব্যাপৃত হৈ থাকো, কিন্তু মোৰ অথচ কৰ্মৰ পৰা পাবলগীয়াও একো নাই। অৰ্থাৎ যেতিয়া মানুহ মুক্ত আৰু যুদ্ধ হ'ব, যেতিয়া মানুহ গৌতম বুদ্ধ হ'ব, যেতিয়া মানুহ ৰাজকুমাৰ সিদ্ধাৰ্থৰ পৰা গৌতম বুদ্ধলৈ ৰূপান্তৰিত হ'ব, যেতিয়া নৰেন্দ্ৰনাথ দত্তৰ পৰা বিবেকানন্দলৈ ৰূপান্তৰিত হ'ব, তেতিয়া এই সিদ্ধ বিবেকানন্দই কি কাম কৰিব, গৌতম বুদ্ধই কি কাম কৰিব? গীতাই তাৰো পথ প্ৰদৰ্শন কৰি দিছে। আৰু সেইবিধক গীতাই নাম দিছে মুক্তস্য কৰ্ম। অৰ্থাৎ যিসকল মুক্ত সিদ্ধ হৈছে, কৈছে তেওঁলোকেও কৰ্মৰ পৰা পৰমসমূহ হ'ব নোৱাৰে, তেওঁলোকেও কৰ্মত ব্যাপৃত থাকিব লাগিব। তেওঁলোকে কি কাম কৰিব? তেওঁলোকে প্ৰথমটো হ'ল মুক্তস্য কৰ্ম, অৰ্থাৎ ডিক্টেটেড বাই ইনাৰ ডিভিনিটি। ভিতৰৰ ভগৱানে যি ক'ব, যদি কাৰোবাক হত্যা কৰাৰ কথাও কয়, তেওঁ হত্যা কৰিব। প্ৰথমতে হ'ল সমাজে নিয়ন্ত্ৰণ কৰিব, দ্বিতীয়তে কোনে নিয়ন্ত্ৰণ কৰিব? নিজৰ স্বভাৱ আৰু স্বধৰ্মই নিয়ন্ত্ৰণ কৰিব। তৃতীয়তে কোনে কৰিব? অন্তৰস্থ শ্ৰীকৃষ্ণই যি ক'ব, যিটো অৰ্জুনে 18 নম্বৰ অধ্যায়ৰ 71 নম্বৰ শ্লোকত কৈছে যে নষ্ট মোহ, মোৰ সকলো মোহ নষ্ট হৈ গৈছে, স্মৃতিৰ লব্ধা, মোৰ সকলো স্মৃতি উভতি আহিছে, তুমি মোক এতিয়া যি কাম কৰিবলৈ দিয়া মই তাকেই কৰিম। মুক্তস্য কৰ্ম, তেতিয়া যেতিয়া সিদ্ধ, যেতিয়া লিবাৰেটেড হ'ব। তাৰ উপৰিও কিন্তু গীতাই এটা শব্দ ব্যৱহাৰ কৰিছে, যিটো শব্দ আধুনিক যুগে
অতি বিভ্ৰান্তিমূলকভাৱে ব্যৱহাৰ কৰে। কৈছে লোকসংগ্ৰহৰ কথা কৈছে যে মুক্ত আৰু সিদ্ধসকলে কি কাম কৰিব, যে তেওঁলোকে লোকসংগ্ৰহৰ বাবে কাম কৰিব। লোকসংগ্ৰহটো আধুনিক সমাজসেৱা নহয় বুলি শ্ৰী অৰবিন্দই কৈ কৈছে। আধুনিক পৰোপকাৰবাদ নহয় বুলি কৈছে। কৈছে আধুনিক পৰোপকাৰবাদ কৈছে গীতাৰ দৃষ্টিত কেৱল দ্বিতীয় পৰ্যায়, গীতাই এটা তৃতীয় পৰ্যায়ৰ কথা কৈছে লোকসংগ্ৰহৰ জৰিয়তে। লোকসংগ্ৰহ বুলি কৈছে, লোক সেৱা বুলি কোৱা নাই। লোকসংগ্ৰহ মানে কি? হোল্ডিং টুগেডাৰ অফ পিপুল, হোল্ডিং টুগেডাৰ অফ পিপুল, লোকসংগ্ৰহণ বুলি কৈছে। অৰ্থাৎ সমগ্ৰ পৃথিৱীৰ মানুহক হোল্ডিং টুগেডাৰ কৰি ৰাখিব লাগিব, সংগ্ৰহিত অৰ্থাৎ একগোট কৰি ৰাখিব লাগিব। কিহৰ বাবে? কৈছে এই সমগ্ৰ জগতৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যত যেতিয়ালৈ জগত উপনীত নহয়, তেতিয়ালৈ মানুহ যাতে বিভ্ৰান্ত নহয়, মানুহ যাতে ভুল পথে পৰিচালিত নহয়, তাৰ বাবে মানুহক হোল্ডিং টুগেডাৰ কৰি ৰাখিব লাগিব। আৰু তাৰ বাবে আধুনিক সমাজসেৱা পৰোপকাৰবাদ কৈছে এইটো এটা মাধ্যমিক পৰ্যায়, নেচেচাৰী কণ্ডিশ্যন বুলি কৈছে। গীতাই অস্বীকাৰ কৰা নাই। কৈছে ব্যক্তিগত জীৱনৰ পিছত সমাজসেৱা, এলট্ৰুইজিম, ছচিয়েল চাৰ্ভিছ, দিজ আৰ কৈছে ছেকেণ্ডাৰী ষ্টেজ। কিন্তু গীতাৰ লোকসংগ্ৰহম তাতকৈও ওপৰত কৈছে হোল্ডিং টুগেডাৰ অফ পিপুল। হোল্ডিং টুগেডাৰ অফ পিপুল মানে কৈছে জগতৰ যি একেবাৰে অন্তিম উদ্দেশ্য, আৰু সেই অন্তিম উদ্দেশ্য কি? মানুহক ভগৱানলৈ ৰূপান্তৰিত কৰা। আপোনালোক আচৰিত হৈছে, মই পিছত কম বাৰু। মানুহক ভগৱানলৈ ৰূপান্তৰিত কৰা। অচতৌ মা সদ্গময়, তমসৌ মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়। আমি বৰ্তমান আমি প্ৰথমতে নৰোত্তম হ'ব লাগিব, আৰু এটা নৰোত্তম হৈ তাৰপিছত উই হেভ টু বিকাম ব্ৰহ্মণ, উই হেভ টু বিকাম নাৰায়ণ। 50,000 জনম লাগিব পাৰে। এণ্ড উই আৰ হেডিং টুৱাৰ্ডছ দেট। উই আৰ হেডিং টুৱাৰ্ডছ দেট। প্ৰথমতে মেটাৰ, প্ৰথমতে জড় পদাৰ্থ, তাৰপিছত ইয়াতে এককোষী প্ৰাণী আহিল, উদ্ভিদ জগত আহিল, তাৰপিছত প্ৰাণী আহিল, ডাঙৰ ডাঙৰ প্ৰাণী আহিল, তাৰপিছত মানুহ। তেতিয়াহ'লে হু ইজ আফটাৰ মাইণ্ড, হু ইজ আফটাৰ মেন? নে মানুহতে আহি বিৱৰ্তন শেষ হৈ গ'ল? শ্ৰী অৰবিন্দই কৈছে পশুৰ গৱেষণাগাৰত প্ৰকৃতিয়ে যুগ যুগান্তৰৰ সাধনাৰে মানুহ সৃষ্টি কৰিছে, তেনেহ'লে মানুহৰ গৱেষণাগাৰত প্ৰকৃতিয়ে যে অতিমানৱ গঢ়াৰ প্ৰয়াস কৰা নাই, সেই কথাই বা যুক্তিপূৰ্ণভাৱে কিদৰে অস্বীকাৰ কৰোঁ? তেওঁ দিব্য জীৱন গ্ৰন্থত প্ৰথমটো অধ্যায়তে লিখিছে এই কথা। গতিকে জগতৰ এটা অন্তিম উদ্দেশ্য আছে। সেই অন্তিম উদ্দেশ্যৰ দিশে যাতে জগত স্খলিত নহয়, জগতৰ যাতে পতন নহয়, তাৰ বাবে মুক্ত সিদ্ধ যিসকল বিবেকানন্দ, গৌতম বুদ্ধ, তেওঁলোকে মানুহক অহৰহ অনুপ্ৰাণিত, প্ৰণোদিত, উৎসাহিত কৰি থাকিব লাগিব। দিছ ইজ হোৱাট ইজ কল্ড লোকসংগ্ৰহ। তেনেহ'লে মই এতিয়া আহিছোঁ গীতাৰ যিটো ত্ৰিবিধ জ্ঞানৰ কথা কোৱা হৈছে। আমি সেই ত্ৰিবিধ জ্ঞানলৈকে আহিছোঁ। ত্ৰিবিধ জ্ঞানৰ প্ৰথমতেই ত্ৰিবিধ জ্ঞানৰ ভিতৰত প্ৰথমটো জ্ঞান য'ত গুহ্যতম শব্দটো ব্যৱহাৰ কৰিছে গীতাই ব্যৱহাৰ কৰিছে 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকত। 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকত কৈছে যে এই সৰ্বাপেক্ষা গূঢ় বিশেষ জ্ঞানৰ সৈতে মূল জ্ঞান মই তোমাক দিলো। মূল জ্ঞান কৈছে বিজ্ঞানৰ সৈতে মূল জ্ঞান, আৰু তাক কিছু বুলি কৈছে অৰ্জুনক এটা বিশেষণ দিছে। কৈছে দোষ দৃষ্টিহীন তুমি। কৈছে যে অৰ্জুনক দোষ দৃষ্টিহীন বুলি কৈছে। অৰ্জুন ইমান নিষ্পাপ আছিল। শ্ৰীকৃষ্ণই অৰ্জুনক যন্ত্ৰ হিচাপে লৈছিল, কৰ্ণক যন্ত্ৰ হিচাপে লোৱা নাছিল। কৰ্ণ কিন্তু কৃষ্ণতকৈ বেছি ধনুৰ্ধৰ আছিল, কিন্তু অৰ্জুনৰ দৰে নিষ্পাপ, ভগৱানৰ নিমিত্ত, ভগৱানৰ যন্ত্ৰ হ'বৰ বাবে কৰ্ণৰ মাজত হয়তো উপযুক্ততা আছিল। কৈছে এই সৰ্বাপেক্ষা গূঢ় বিশেষ জ্ঞান, মূল জ্ঞান, বিজ্ঞানৰ সৈতে মূল জ্ঞান, যুক্তিবিহীন তোমাক মই কম, তোমাৰ সন্মুখত মই অভিব্যক্ত কৰিম। আৰু এই জ্ঞান অৱগত হ'লে হোৱাট উইল হেপেন টু ইউ? কৈছে তুমি নিম্ন প্ৰকৃতিৰ যিবোৰ সুখ, যিবোৰ আমাৰ নিম্ন প্ৰকৃতিৰ সুখ, দুখ আৰু দোষ, এইবোৰৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। আৰু 2 নম্বৰ অধ্যায়ত কৈছে, আৰু এই জ্ঞানে কি কৈছে? ৰাজবিদ্যা, ৰাজবিদ্যম বুলি কৈছে। এই কিং নলেজ বুলি কৈছে, কিং নলেজ, কিং চিক্ৰেট বুলি কৈছে, ৰাজবিদ্যা, ৰাজবিদ্যম বুলি কৈছে। অৰ্থাৎ এই জ্ঞান কি কৈছে? এই অতি গুহ্যতম সৰ্বশ্ৰেষ্ঠ জ্ঞান, প্ৰত্যক্ষ বোধগম্য বুলি কৈছে। আমি প্ৰত্যক্ষভাৱে উপলব্ধি কৰিব পাৰোঁ, কেৱল ইট ইজ নট ইণ্টেলেকচুৱেল। আমি প্ৰত্যক্ষভাৱে উপলব্ধি কৰিব পাৰিম সাধনাৰ জৰিয়তে। কৈছে পবিত্ৰম উত্তম জ্যোতি,
কৈছে পবিত্ৰম ইদম উত্তম, কৈছে এই যিটো জ্ঞান ৰাজবিদ্যা ৰাজগুৰ, যে ৰাজবিদ্যা ৰাজগুজ্যম, যিটো গুজ্যতম জ্ঞান বুলি কৈছে, এইবাৰৰ বিশেষণ কৈছে প্ৰত্যক্ষ বোধগম্য। দ্বিতীয়তে কৈছে পবিত্ৰ উত্তম জ্যোতি, পবিত্ৰ উত্তম জ্যোতি, আৰু কৈছে ধৰ্মস্বৰূপ সুখাদ্য আৰু সনাতন বুলি কৈছে, ইটাৰনেল বুলি কৈছে, ইটাৰনেল বুলি কৈছে। অৰ্থাৎ এই 9 নম্বৰ অধ্যায়ৰ 1 নম্বৰ আৰু 2 নম্বৰত এই কথাখিনি কৈছে। কিন্তু ঘটনাটো এই সৰ্বগুজ্যতম জ্ঞান মানে, গুজ্যতম জ্ঞান মানে আচলতে 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকতেই শ্ৰীকৃষ্ণই অৰ্জুনক প্ৰতিশ্ৰুতি দি থৈ দিছিল। কৈছে মই তোমাক সময়ত সমগ্ৰ মাম, মোৰ বিষয়ে সমগ্ৰ কথা তোমাক কম। ক'ত? 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকত কৈছে। সেই যে প্ৰতিশ্ৰুতি দিছিল 7 নম্বৰ অধ্যায়ত, সেই প্ৰতিশ্ৰুতি মৰ্মে শ্ৰীকৃষ্ণই 9 নম্বৰ অধ্যায়ত আহি সমগ্ৰ মাম, অৰ্থাৎ শ্ৰীকৃষ্ণই নিজৰ বিষয়ে তাত কথা কৈছে। গীতা ইজ দি, মোৰ দৃষ্টিত গীতা ইজ দি অটোবায়োগ্ৰাফি অফ ডিভাইন, আত্মজীৱনী গীতাৰ। কাৰণ আন যিবোৰ উপনিষদ বেদ আছে সেইবোৰত ভগৱানৰ বিষয়ে আনে কৈছে, কিন্তু গীতাত ভগৱানে নিজৰ বিষয়ে নিজে কৈছে। গীতা ইজ দি অটোবায়োগ্ৰাফি অফ ডিভাইন, অটোবায়োগ্ৰাফি, আত্মজীৱনী কৈছে। তেনেহ'লে ইয়াত 7 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকতেই ভগৱান প্ৰতিশ্ৰুতিবদ্ধ হৈছে যে তোমাক মই যথা সময়ত গুজ্যতম জ্ঞানৰ বিষয়ে কম। আৰু এই গুজ্যতম জ্ঞান কি? সমগ্ৰ মাম, মোৰ বিষয়ে সমগ্ৰ জ্ঞান। আৰু এই জ্ঞান কি ধৰণৰ কৈছে? কৈছে এই জ্ঞান হ'ল, শ্ৰী অৰবিন্দই কৈছে, আমাৰ সত্তাৰ মূল নিগুৰ সত্য বুলি কৈছে। আমাৰ সত্তাৰ মূল নিগুৰ সত্য, নিগুৰ মানে চিক্ৰেট, চিক্ৰেট ট্ৰুথ বুলি কৈছে। আৰু এই কৰ্মৰ বিষয়ে কৈছে আমাৰ আভ্যন্তৰীণ জীৱন আৰু বাহ্য জীৱনৰ বিকাশত কি ধৰণে এই জ্ঞানক আমি প্ৰযুক্ত কৰিব পাৰোঁ, অৰ্থাৎ প্ৰয়োগ কৰিব পাৰোঁ, গীতাই সেই বিষয়েই 9 নম্বৰ অধ্যায়ত জ্ঞান দিছে। অৰ্থাৎ এই যে নিগুৰ সত্য, ভগৱানৰ বিষয়ে সমগ্ৰ মাম, এই সমগ্ৰ মাম জ্ঞান মোৰ আভ্যন্তৰীণ জীৱনত এজ ৱেল এজ বাহ্য জীৱনত কিদৰে মই প্ৰয়োগ কৰিব পাৰোঁ, তাৰ যিটো পথ নিৰ্দেশন, সেই পথ নিৰ্দেশনেই গুজ্যতম জ্ঞানৰ জৰিয়তে 9 নম্বৰ অধ্যায়ত ভগৱান শ্ৰীকৃষ্ণই আমাৰ ওচৰত অভিব্যক্ত কৰিছে। আৰু কৈছে যে এয়াই হ'ল ভগৱানৰ বিষয়ে সমগ্ৰ জ্ঞান, সমগ্ৰ মাম, সমগ্ৰ মাম বুলি কৈছে, সমগ্ৰ জ্ঞান। আৰু এই জ্ঞান কি? সমস্ত তত্ত্বৰ পূৰ্ণ বিজ্ঞানৰ সৈতে মূল জ্ঞান, সমস্ত তত্ত্বৰ পূৰ্ণ বিজ্ঞানৰ সৈতে মূল জ্ঞান। আৰু যি জানিলে আৰু বেলেগ একো কথা জানিবলৈ বাকী নাথাকে। তেনেহ'লে আৰু এই গুণ লাভ কৰাৰ পিছত অৰ্জুনৰ কি হ'ব? কৈছে তেতিয়া কৈছে যি অজ্ঞানে অৰ্জুনক বিমূঢ় কৰিছে, সেই বিমূঢ়তাৰ পৰা অৰ্জুন মুক্ত হ'ব আৰু ভগৱত নিৰ্দিষ্ট কৰ্তব্য কৰ্ম কৰিবলৈ তেওঁ আকৌ ইচ্ছুক হৈ উঠিব। আৰু 18 নম্বৰ 73 তেওঁ সেইকাৰণে পুনৰ স্মৃতিৰ লব্ধা, সকলো স্মৃতি উভতি আহিছে। আৰু কৈছে অজ্ঞানৰ গ্ৰন্থিসমূহ ইয়াৰ দ্বাৰাই ছিন্ন ভিন্ন হৈ যাব বুলি কৈছে। অজ্ঞানৰ গ্ৰন্থি ক'ত? এই 9 নম্বৰ অধ্যায়ত, 7 নম্বৰ অধ্যায়ত প্ৰতিশ্ৰুত ভগৱানৰ বিষয়ে সমগ্ৰ জ্ঞান, সমগ্ৰ মাম, সমগ্ৰ মাম। অৰ্থাৎ আৰু এই সমগ্ৰ জ্ঞান কি ধৰণে মোৰ আভ্যন্তৰীণ জীৱন আৰু বাহ্য জীৱনৰ মাজত মই প্ৰয়োগ কৰিম, তাৰ বিষয়েও পথ নিৰ্দেশনা কৰিছে। মই আৰু কৈছে যে এই জ্ঞানেই একেবাৰে ৰাজবিদ্যা ৰাজগুজ্য। কিন্তু 9 নম্বৰ অধ্যায়ত আছে কি? 9 নম্বৰ অধ্যায়ত আছে কি? মই সাধাৰণভাৱে শ্লোকক মই 5টামান ভাগত ভাগ কৰি গৈছোঁ। 1 নম্বৰ টোটেল সৰ্বমুঠ তাতে শ্লোকৰ সংখ্যা আছে 33টা শ্লোক, 33টা শ্লোক। 33টা শ্লোকৰ ভিতৰত 1 নম্বৰ 1 পৰা 10 নম্বৰ শ্লোকলৈ গীতাই দৰাচলতে দি চিক্ৰেট ট্ৰুথ অফ দি লৰ্ডশ্বিপ এণ্ড ট্ৰেন্সেন্ডেন্স অফ দি ডিভাইন, অৰ্থাৎ ভগৱানৰ যে এটা অতীন্দ্ৰিয় স্বৰূপ আছে, আৰু কৈছে যে ট্ৰুথ অফ লৰ্ডশ্বিপ, ভগৱানৰ বিষয়ে জ্ঞান 1 পৰা 10 নম্বৰলৈ। 11 পৰা 15 নম্বৰলৈ কি আছে? দি ইগনোৰেন্স এজ এগেইনষ্ট দি মেন অফ স্পিৰিচুৱেল ভিজন, অৰ্থাৎ অধ্যাত্ম জ্ঞানী কোন আৰু অজ্ঞানী কোন, সেই বিষয়ে জ্ঞান দিছে 11 পৰা 15 নম্বৰ শ্লোকৰ মাজত। 16 পৰা 19লৈকে কি কিহৰ কথা কৈছে? দি ইমানেণ্ট ডিভাইন, অৰ্থাৎ সৰ্বব্যাপ্ত ভগৱান, অৰ্থাৎ ভগৱান যে সমগ্ৰ জগতত পৰিব্যাপ্ত হৈ আছে, বাসুদেৱম সৰ্বম ইতি বুলি কৈছে, যে জগতত যিয়েই আছে, আনকি মাইক্ৰফোনটোও ভগৱান বুলি কৈছে। কৈছে বাসুদেৱম সৰ্বম ইতি ইমানেণ্ট ডিভাইন, অৰ্থাৎ এই 16 পৰা 19 নম্বৰ শ্লোকৰ ভিতৰত দি ইমানেণ্ট ডিভাইন, অৰ্থাৎ সৰ্বব্যাপ্ত ভগৱানৰ বিষয়ে কৈছে 9 নম্বৰ অধ্যায়ত।
আৰু 20ৰ পৰা 25ৰ ভিতৰত কি কৈছে দি worship of the limited Godhead and the love of the supreme divine অৰ্থাৎ আমি যে এই যে নিম্নতৰ ভগৱান কিছুমানক দেৱতাবিলাকক পূজা কৰোঁ আৰু একেবাৰে পুৰুষোত্তমক পূজা কৰাৰ মাজত কি পাৰ্থক্য কৈছে কি বুলি কৈছে লিমিটেড Godhead অৰ্থাৎ যিবোৰ সীমিত দেৱতা আৰু একেবাৰে পুৰুষোত্তমক ভক্তি কৰাৰ মাজত কি পাৰ্থক্য সেই বিষয়ে জ্ঞান দিয়া আছে ক'ত 20ৰ পৰা 25 নম্বৰ শ্লোকৰ ভিতৰত আৰু 26ৰ পৰা 33ৰ ভিতৰত কি আছে দি ইনস্পিৰেশ্যন উৎসাহ দিয়া গৈছে উৎসাহিত কৰাৰ কথা কোৱা আছে কা দি ইনস্পিৰেশ্যন টু টাৰ্ন দি এন্টায়াৰ লাইফ ইনটু স্পিৰিচুৱেল যোগা যাতে আমি আমাৰ সমগ্ৰ জীৱনটো অধ্যাত্ম যোগলৈ ৰূপান্তৰিত কৰিব পাৰোঁ এই যে ৰূপ কৰে কৈছিল ৰূপান্তৰেহে মাত্ৰ জগতক ধুনীয়া কৰিব পাৰে যাতে আমি আমাৰ এই সাধাৰণ জীৱনটোক অধ্যাত্ম জীৱনলৈ ৰূপান্তৰিত কৰিব পাৰোঁ তাৰ বাবে ভগৱানে মানৱ জাতিক উৎসাহ প্ৰদান কৰিছে ক'ত 26ৰ পৰা 33 নম্বৰ শ্লোকত গতিকে প্ৰথমটো জ্ঞান কিন্তু মই সেই বিস্তাৰিত কথা কোৱা নাই বিস্তাৰিত আপোনালোকে 9 নম্বৰ অধ্যায়টো বিতংভাৱে অধ্যয়ন কৰিব লাগিব আৰু এইটো গীতাই নাম দিছে কি গুহ্যতম জ্ঞান গুহ্যতম জ্ঞান মানে আমি ক'ব পাৰোঁ দি সিক্ৰেট নলেজ কৈছে যদি ইংৰাজীত কওঁ ইংৰাজীত ক'ব লাগিব কৈছে দিছ সিক্ৰেট অফ অল সিক্ৰেট গুহ্যতম দি সিক্ৰেট অফ অল সিক্ৰেট গুহ্যতম একেবাৰে গুহ্যৰ ভিতৰতো সৰ্বোত্তম গুহ্যতম সিক্ৰেট অফ অল সিক্ৰেট তাৰপিছত এতিয়া দ্বিতীয় কিন্তু আৰু এটা কথা কৈছে তিনি জ্ঞানৰ পৰিৱৰ্তে আৰু এটা পৰম বচন কথা কৈছে পৰম বচন সুপ্ৰিম ৱৰ্ড ক'ত কৈছে 10 নম্বৰ অধ্যায়ৰ 1 নম্বৰ শ্লোকত সুপ্ৰিম ৱৰ্ডটো কি সুপ্ৰিম ৱৰ্ডটো হৈছে কি সুপ্ৰিম ৱৰ্ডৰ যিটো কথা সুপ্ৰিম ৱৰ্ডত কৈছে যে তুমি আমাক পুনৰ তুমি পৰম বাক্য শুনা বুলি কৈছে 1 নম্বৰ শ্লোকটোত কৈছে হে মহাবাহু আমাৰ পৰম বাক্য তুমি আকৌ এবাৰ শ্ৰৱণ কৰা আৰু কিয় তোমাক আকৌ ক'বলৈ লৈছো মই অৰ্জুনক ইমান ভাল পাই ভগৱানে স্বজন প্ৰীতি কৰিছে যে তুমি মোৰ প্ৰীতিমান সেইবাবে তোমাক মই আকৌ কওঁ তুমি শুনা আচলতে কি জ্ঞান কৈছে যে ভগৱানৰ প্ৰতি প্ৰেম ভগৱানৰ প্ৰতি আনন্দ অনুভৱ কৰা প্ৰীতি এয়াই হৈছে ভক্তিৰ মূল তত্ত্ব ভক্তিৰ মূল তত্ত্ব কি ভগৱানৰ প্ৰতি প্ৰেম ভগৱানৰ বিষয়ে আনন্দ ভগৱানৰ প্ৰতি প্ৰীতি এয়াই হ'ল ভক্তিৰ মূল তত্ত্ব আৰু কৈছে অৰ্জুনৰ হৃদয়ত সেই ভগৱত প্ৰেমৰ উদয় হৈছে এতিয়া লাহে লাহে যেতিয়া এই 10 নম্বৰ অধ্যায় হৈছে ভগৱত প্ৰেমৰ উদয় হৈছে আৰু এইভাবে তেওঁ ভগৱানৰ চৰম আদেশ লাভ কৰাৰ বাবে যোগ্যতাও লাভ কৰিছে যেতিয়া পৰম ভক্ত হৈছে ভক্তি উদয় হৈছে ভগৱানৰ পৰা তেওঁ কি পৰম কাম কৰিব তাৰ নিৰ্দেশ পোৱাৰ বাবে নিজে যোগ্য হৈ উঠিছে অৰ্থাৎ এই যে পৰম বাক্যটো আন একো নহয় ইমান সময় তেওঁ যিবোৰ কথা ক'লে অৰ্থাৎ গীতাৰ আপুনি শিক্ষা বিজ্ঞান হিচাপে চাওক 7 নম্বৰত সমগ্ৰ নামৰ বিষয়ে কম বুলি কৈছিল 9 নম্বৰ অধ্যায়ত আহি পেলাই তেওঁ সমগ্ৰ নামৰ বিষয়ে তেওঁৰ বিষয়ে সমগ্ৰ জ্ঞান দিলে 10 নম্বৰত আকৌ আমি যে ৰিকেপ কৰা বুলি কওঁ আকৌ যে সাৰাংশ কওঁ আচলতে পৰমং বচন ইজ নাথিং বাট সামাৰি অফ দি হোল 9 চেপ্টাৰ এতিয়ালৈকে যিমানবোৰ কথা শ্ৰীকৃষ্ণই কৈছিল তাৰ সাৰ বাক্য বুলি কৈছে পৰমং বচহৰ দ্বাৰা গতিকে কৈছে যে এয়া কেৱল মাত্ৰ সাৰ বাক্য বুলি কৈছে আৰু ইয়াত আৰু এটা কথা কিন্তু তাতে কৈছে যে এই পৰমং বচৰ জৰিয়তে তেওঁ আৰু এটা কথা ক'বলৈ গৈছে এটা হ'ল সাৰ বাক্য তেওঁ কেৱল মাত্ৰ পুনৰ কেৱল উল্লেখ কৰিছে 9 নম্বৰ অধ্যায়লৈ যিখিনি কৈছে তাৰ আকৌ ৰিকেপ পুনৰুক্তি কৰিছে কিন্তু তাৰ পুনৰুক্তিৰ সমানে কিন্তু আৰু দুটা মূল তত্ত্বৰ কথা কৈছে তাতে 10 নম্বৰ অধ্যায়ৰ পৰম বাক্য কি কৈছে প্ৰথমটোত কৈছে একেবাৰে স্পষ্টভাৱে ঘোষণা কৰিছে 10 নম্বৰ অধ্যায়ত কি বুলি কৈছে জগতত যি আছে সকলোবোৰৰে পৰম দিব্য উৎস তেওঁ পুৰুষোত্তম একেবাৰে স্পষ্ট কোনো দ্বিধাহীনভাৱে কৈছে জগতত যি আছে মানুহ জীৱ নদী পৰ্বত পাহাৰ কবিতা সাহিত্য শিল্প উপন্যাস গাড়ী ঘোঁৰা কম্পিউটাৰ লেপটপ মাইক্ৰফোন জগতত যিয়েই আছে নাম আৰু ৰূপ সকলোৰে এটাই পৰম দিব্য উৎস আছে আৰু সেই দিব্য উৎস তেওঁ দ্বিতীয়তে কি কৈছে আৰু সেই পৰম উৎসৰ পৰাই সমগ্ৰ জগত উদ্ভূত হৈছে দ্বিতীয়টো কথা
তৃতীয়টো কথা কৈছে এই সমগ্র জগৎ আৰু জগৎবাসীৰ একমাত্ৰ অধীশ্বৰ বুলি কৈছে সৰ্বলোকম মহেশ্বৰম কৈছে সৰ্বলোক মহেশ্বৰম আৰু এই ধৰণে তেওঁক জানিব লাগিব এই ধৰণে তেওঁক আৰাধনা কৰিব লাগিব আৰু এই ধৰণে যদি তেওঁক জানো এই ধৰণে যদি তেওঁক আৰাধনা কৰো ভগৱানৰ বিষয়ে এয়াই উচ্চতম জ্ঞান এয়াই উচ্চতম আৰাধনা অৰ্থাৎ ভগৱানক আমি জানিব লাগিব ভগৱানক জনাটোৱেই উচ্চতম জ্ঞান উচ্চতম আৰাধনা কিন্তু ভগৱানক কি বুলি জানিব লাগিব সকলোৰে দিব্য উৎস ৰূপে জগত আৰু জগৎবাসীৰ একমাত্ৰ অধীশ্বৰ ৰূপে আৰু জগতৰ সকলো বস্তু তেওঁৰ পৰাই উদ্ভূত হৈছে এই ধৰণে ভগৱানক জানিব লাগিব আৰু এই ধৰণে ভগৱানক আৰাধনাও কৰিব লাগিব আৰু এয়াই ভগৱান সম্বন্ধে উচ্চতম জ্ঞান উচ্চতম আৰাধনা আৰু আনটো তত্ত্ব কি কৈছে কৈছে মানুহে কি কৰিব লাগিব মানুহে কেনেকৈ কৰিব পাৰিব এয়া মানুহৰ বাবে তাত এটা পথ নিৰ্দেশনা কৰিছে কি পথ নিৰ্দেশনা কৰিছে কৈছে জ্ঞান আৰু ভক্তিৰ সমন্বয়ক শ্ৰেষ্ঠতম যোগ বুলি কৈছে গীতাই কতো আসন প্ৰণায়ামক শ্ৰেষ্ঠতম যোগ বুলি কোৱা নাই কৈছে জ্ঞান আৰু ভক্তিৰ সমন্বয়ক শ্ৰেষ্ঠতম যোগ বুলি কৈছে আৰু কৈছে এয়াই মানুহৰ বাবে স্বাভাৱিক পন্থা জ্ঞান আৰু ভক্তিৰ সন্মিলন ভক্তিও লাগিব জ্ঞানো লাগিব কৰ্মও কৰিব লাগিব কৰ্মৰ কৈছে শ্ৰেষ্ঠতম যোগ বুলি কৈছে জ্ঞান আৰু ভক্তিৰ সমন্বয়ক ভগৱানে শ্ৰেষ্ঠতম যোগ বুলি ঘোষণা কৰিছে আৰু শাশ্বত ভগৱানৰ সৈতে আমি যদি যুক্ত হ'ব বিচাৰো আমাৰ বাবে এয়াই একমাত্ৰ পথ বুলি গীতাই কৈছে জ্ঞান আৰু ভক্তিৰ পথ এতিয়া আহিছো দ্বিতীয় বিজ্ঞান এতিয়াতো প্ৰথম পৰম বাক্যটো মই ত্ৰিবিধ জ্ঞানতকৈ অতিৰিক্ত প্ৰথমটো জ্ঞান আছিল আমাৰ কি গুহ্যতম জ্ঞান তাৰ পিছত কি কৰো পৰম বচ এইটো অতিৰিক্ত এই ত্ৰিবিধ জ্ঞানৰ অতিৰিক্ত এইটো সেই বিষয়ে কলো এতিয়া আহিছো দ্বিতীয় বিধ যিবোৰ জ্ঞান গুহ্যতমৰ পিছত কি বুলি কৈছে গুহ্যাত গুহ্যতম what a beautiful word গুহ্যাত গুহ্যতম গুহ্যতমৰ পিছত কৈছে গুহ্যাত গুহ্যতম জ্ঞান কি তাক ইংৰাজীত যদি কোৱা যায় ইংৰাজীত কোৱা গ'লে কোৱা গৈছে ইংৰাজীত যদি কোৱা যায় ইংৰাজীত কোৱা গৈছে যে মোৰ সিক্ৰেট দেন দি সিক্ৰেট মোৰ সিক্ৰেট দেন দি সিক্ৰেট প্ৰথমটো আছিল সিক্ৰেট অফ অল সিক্ৰেট গুহ্যাত গুহ্যতম মানে মোৰ সিক্ৰেট দেন দি সিক্ৰেট গুহ্যাত গুহ্যতম একেবাৰে নিৰ্দিষ্ট কথা ইয়াত ভেৰি স্পেচিফিক কথা কৈছে শ্ৰীকৃষ্ণ কি কৈছে অৰ্জুনক কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদদেশে অৰ্জুন কৃষ্ণ কৈছে ঈশ্বৰ ক'ত থাকে গীতাই মণিকূটত আছে নে নাই কোৱা নাই নামঘৰত শ্ৰীকৃষ্ণ থাকে নে নাথাকে গীতাই কোৱা নাই মন্দিৰত আছে নে থকা নাই কোৱা নাই কিন্তু গীতাই স্পষ্ট ভাৱেৰে দ্বিধাহীন কণ্ঠেৰে কৈছে গীতা ক'ত আছে আপোনাৰ হৃদয়ত আছে কাৰ হৃদয়ত আছে কৈছে ধৰ্ষণকাৰীৰ হৃদয়ত আছে একেবাৰে বুদ্ধিজীৱীৰ হৃদয়তো আছে কবি সাহিত্যিক শিল্পী কুকুৰ ছাগলী গৰু মহ মানুহ কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদদেশে অৰ্জুন তিষ্ঠতি যে ঈশ্বৰ সকলোৰে ভিতৰত থাকে বিৰাজমান আৰু তাৰ পিছৰ শাৰীত কি কৈছে ভ্ৰাময়ন সৰ্বভূতানি যন্ত্ৰ ৰুহৰাণী মায়া আৰু ভিতৰত থাকি কি কৰে what he does কৈছে পৃথিৱীৰ মানুহক কি বুলি কৈছে যে যন্ত্ৰৰূঢ় যন্ত্ৰত আৰোহ কৰা পুতলাৰ দ্বাৰা পুতলা শক্তিৰ জ্ঞান কৰি নিজৰ মায়াৰ দ্বাৰা পৰিচালিত কৰে ইয়াত আপোনালোকৰ যদি মনত কিবা প্ৰশ্ন উদ্ৰেক হয় তেতিয়া মই কম যে এই যে সেই বিষয়েও জানিব লাগিলে বহুত কথা আছে কিন্তু ইয়াত গীতাই স্পষ্টভাৱে এইটোকে তেওঁৰ গুহ্যাত গুহ্যতম জ্ঞান বুলি কৈছে তাৰ পিছত যিটো আটাইতকৈ ডাঙৰ শিক্ষা কৈছে ৬২ নম্বৰ শ্লোকত কৈছে যে তমেইব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত সৰ্বভাৱেন সকলো প্ৰকাৰেৰে ভাৰত মানে অৰ্জুনক কৈছে অৰ্জুন কৈছে তমেইব শৰণং গচ্ছ তুমি সেইজন ভগৱানৰ সকলো প্ৰকাৰে শৰণাপন্ন হোৱা আনকি তোমাৰ সন্মুখত যিজন শ্ৰীকৃষ্ণই কথা কৈ আছে সেইজন শ্ৰীকৃষ্ণৰ প্ৰতিও নহয় কৈছে তমেইব অৰ্থাৎ ৬১ নম্বৰত যিজন ভগৱানৰ কথা কৈছে হু ইজ ইন ইয়ৰ হাৰ্ট যিজন তোমাৰ হৃদয় বিহাৰী যিজন তোমাৰ হৃদয়ৰ ভিতৰত আছে সেইজন ভগৱানৰে শৰণ ল'বলৈ দিছে কোনো মন্দিৰ বা মণিকূটত থকা ভগৱানজনৰ প্ৰতি নহয় কৈছে তমেইব শৰণং গচ্ছ সৰ্বভাৱেন ভাৰত আৰু কি ধৰণে সকলো প্ৰকাৰেৰে
সৰ্বভাৱে ন আৰু তাৰপিছত কৈছে তৎপ্ৰসাদা এই যে অন্তৰস্থ ভগৱানৰ পৰা তুমি যিটো প্ৰসাদ লাভ কৰিবা কৃপা লাভ কৰিবা পৰাং শান্তিং স্থানং প্ৰাপ্তসি শাশ্বত তুমি শাশ্বত সুখ শান্তি তুমি লাভ কৰিব পাৰিবা এয়া হ'ল গুজ্জাত গুজ্জতম জ্ঞান কিন্তু এই গুজ্জাত গুজ্জতম জ্ঞান প্ৰকাশ কৰি যিটো মই প্ৰথমতে কৈছিলোঁ 63 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই কৈছে যে উপায় তুমি এইটো কথা মোৰ শুনিবানে কৈছে তুমি কেৱল বিবেচনা কৰা তুমি তোমাৰ মননৰ দ্বাৰা বিবেচনা কৰি যথেষ্টসি তথা গুৰু যথা ইচ্ছা তথা গুৰু তোমাৰ যি ইচ্ছা যি মন যায় তুমি তাকে কৰা মোৰ তোমাক ক'বলগীয়া শেষ গুজ্জাত গুজ্জতম জ্ঞান এই বুলি তেওঁ 61 62 63 গুজ্জাত গুজ্জতম জ্ঞান ক'লে তাৰপিছত শ্ৰীকৃষ্ণই আকৌ শ্ৰীকৃষ্ণৰ এটাই ইমান অৰ্জুনক ভাল পায় ইমান অৰ্জুনক চৰণপুতি কৰে তাৰপিছত আকৌ কৈছে বোলে শুনা কৈছে যে মই তোমাক এইবাৰ একেবাৰে মোৰ সৰ্বগুজ্জতম জ্ঞানটো কম 64 কৈছে কিয় কম কৈছে যে তোমাৰ মংগলৰ বাবে একেবাৰে সৰ্বগুজ্জতম জ্ঞানটো কম তোমাৰ মোৰ পৰম বাক্য তাতকৈ আৰু মোৰ কোনো পৰম বাক্য নাই 64 নম্বৰত প্ৰতিশ্ৰুতি দিলে আহি ক'ত কৈছে 65 নম্বৰত কৈছে 65 নম্বৰত আৰু আপোনালোকে মন কৰিব এই 65 নম্বৰৰ এই শ্লোকৰ প্ৰথম অংশটো ভগৱানে 9 নম্বৰ অধ্যায় 33 নম্বৰতো উল্লেখ কৰিছে অৰ্থাৎ একেধাৰী বাক্য দুবাৰ উল্লেখ কৰিছে সমগ্ৰ গীতাখনত কি কৈছে ইয়াত মন্মনা ভৱ মদ্ভক্তু মজ্জাজি মান নমস্কুৰু কৈছে মন্মনা ভৱ বি মি মাইণ্ডেড কৈছে মদ্ভক্তু বি মাই লাভাৰ এণ্ড এডোৰাৰ মন্মনা ভৱ মদ্ভক্তু কৈছে মজ্জাজি মোৰ বাবে যজ্ঞ কৰা একেবাৰে স্পষ্ট উন্মুক্ত ভগৱানৰ তাত কোনো দ্বিধা নাই কৈছে মন্মনা ভৱ মদ্ভক্তু মজ্জাজি অৰ্থাৎ জ্ঞান কৰ্ম আৰু ভক্তিৰ সমন্বয় হৈছে মন্মনা ভৱ মানে হ'ল জ্ঞান ইণ্টেলেকচুৱেলিটি যে মোৰ বি মি মাইণ্ডেড কৈছে মন্মনা ভৱ মদ্ভক্তু মোৰ ভক্ত হোৱা আৰু মজ্জাজি মোৰ বাবে যজ্ঞ কৰা মোৰ বাবে কাম কৰা ঘৰত যদি ভাতো ৰান্ধিছো সেই ভাত ৰান্ধি সেই কৰ্ম মোক সমৰ্পণ কৰা আৰু মান নমস্কুৰু কেৱল মোক নমস্কাৰ জনোৱা bow down to me আৰু তেতিয়া তোমাৰ কি হ'ব তেতিয়া কৈছে মাম এব এশ্বসি সত্যম তে প্ৰতিদানে প্ৰিয় অসীমে কৈছে মই তোমাক প্ৰতিজ্ঞা কৰি কৈছো ভগৱানে কৈছে অৰ্জুনক ভগৱানে প্ৰমিছ কৰিছে প্ৰতিজ্ঞা কৰি কৈছে কিয় প্ৰতিজ্ঞা তেওঁ অৰ্জুনৰ সন্মুখত কৰিছে যে তুমি মোৰ প্ৰিয় এইভাবে তোমাৰ সন্মুখত মই প্ৰতিজ্ঞা কৰি কৈছো তুমি নিশ্চিতভাৱে মোক লাভ কৰিব পাৰিবা কণ্ডিশ্যন কি মন্মনা ভৱ মদ্ভক্তু মজ্জাজি মান নমস্কুৰু আৰু তাৰপিছত এইখিনি কৈ একেবাৰে শেষত যিটো এইটো 65 নম্বৰ শ্লোকত কৈছে তাৰপিছত 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত শ্ৰীকৃষ্ণই তেওঁৰ একেবাৰে সৰ্বগুজ্জতম জ্ঞানৰ দুটা পাৰ্ট এটা হ'ল মন্মনা ভৱ মদ্ভক্তু মজ্জাজি মান নমস্কুৰু 65 আৰু 66 তেওঁ কৈছে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ সকলো ধৰ্ম পৰিত্যাগ কৰি মোৰ দৃষ্টিত মই যিটো বুজিছো পুত্ৰ ধৰ্ম মাতৃ ধৰ্ম ৰাষ্ট্ৰ ধৰ্ম পিতৃ ধৰ্ম মানৱ ধৰ্ম সকলো ধৰ্ম পৰিত্যাগ কৰি মামেকং শৰণং ব্ৰজ বিকজ দিছ ইজ মাই ৱৰ্ল্ড এই জগতৰ বাবে কি কৰিব লাগিব তোমাৰ ৰাষ্ট্ৰনেতাতকৈ মই বেছি ভালদৰে জানো I will guide you কৈছে একেবাৰে শেষত কৈছে মন্মনা ভৱৰ পিছত সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ অহং ত্বং সৰ্বপাপেভ্যো মুক্ষ্যয়াস্যামি মা শুচ কোনো পোক নকৰিবা মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰিম আৰু তাৰ পিছত 67 পৰা 68 নম্বৰলৈ গীতাৰ কোনো মূল বাণী নহয় তাৰ গীতাৰ আনুষংগিক কথাবোৰ কোৱা আছে এই 66 নম্বৰ শ্লোকে গীতাৰ সৰ্বশেষ শ্লোক 18 নম্বৰ 66 আৰু এইখিনি বক্তব্যৰে মই মোৰ বক্তব্য মোৰ বক্তৃতাৰ সামৰণি মাৰিছো
এই শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ মন্দিৰক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে অভাজনক মাতি আনি এই গীতাৰ ৭ শ্লোকৰ সাৰমৰ্ম আমি শংকৰদেৱ নহয়, শংকৰদেৱৰ প্ৰতিভা আমাৰ নাই, আমি গুৰু তাত হাতী ভৰাব পৰা আমাৰ শক্তি নাই, তথাপিতো মহাৰেষি শ্ৰী অৰবিন্দৰ আলোকত আমি কিছু পৰিমাণে সমগ্ৰ ৭ শ্লোকৰ সাৰাংশ ত্ৰিবিধ পথ আৰু ত্ৰিবিধ জ্ঞানৰ জৰিয়তে ব্যক্ত কৰাৰ অলপ চেষ্টা কৰিলোঁ। এই সুযোগ দিয়াৰ বাবে পুনৰ উদ্যোক্তালৈ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তৃতা সমাপ্ত কৰিছোঁ।